নমস্কাৰ প্ৰতিদিন টাইমৰ সমূহ দৰ্শকক স্বাগতম জনাইছোঁ আৰম্ভ কৰিছোঁ আমাৰ আজিৰ অনুষ্ঠান অভিমত আজি কলাগুৰু বিষ্ণু ৰাভা দিৱস 20 জুনত শদিয়াৰ পৰা ধুবুৰীলৈ অসমৰ সকলো মানুহ উবুৰি খাই পৰে ৰাভাৰ সোঁৱৰণত জাতিটোৱে বহুতখিনি চৰ্চা কৰে আৰু আমিও অনুষ্ঠুপীয়াকৈ আমাৰ ষ্টুডিঅ'ত মহান ব্যক্তিগৰাকীক সশ্ৰদ্ধ প্ৰণিপাত জনাবৰ কাৰণে অকণমান কিবা বিশেষ আয়োজন কৰিছোঁ বিষ্ণু ৰাভাৰ যেটো বৰ্ণিল আৰু বৰ্ণাঢ্য জীৱন পৰিক্ৰমা আমি অকল তেখেতৰ জন্মদিন বা অকল মৃত্যুৰ দিনটোতেই যে আমি সোঁৱৰণ কৰিব লাগে তেনেকুৱা কথা নহয় আমি গোটেই জাতিটোৱে আচলতে যি কেইজন মহান মনীষীক সদায় বুকুত লৈ আমি আগবাঢ়িব লাগে সেই সকলৰ ভিতৰত অন্যতম এগৰাকী পুৰুধা ব্যক্তিয়ে হৈছে বিষ্ণুপ্ৰসাদ ৰাভা মাত্ৰ 60 বছৰ জীয়াই আছিল আৰু 1969 চনত আজিৰ দিনটোতেই তেখেত আমাৰ মাজৰ পৰা আঁতৰি গৈছিল আৰু তাৰ পিছৰ পৰাই তেখেতক জাতিটোৱে শ্ৰদ্ধাৰে সোঁৱৰণ কৰে 20 জুনত আজি তেখেতক সোঁৱৰণ কৰিবৰ কাৰণে এনেকুৱা কেইগৰাকীমান ব্যক্তিক আমি ষ্টুডিঅ'ৰ অতিথি কৰিছোঁ যি কেইজনে বিষ্ণু ৰাভা দিৱসত চাগে প্ৰথমবাৰৰ কাৰণে তেখেতসকলৰ কিছু অভিজ্ঞতাৰ কথা ক'ব মই আপোনালোকক পাতনি দীঘলীয়া নকৰি কওঁ যে বিভিন্ন দিশত বিষ্ণু ৰাভাক খুব ওচৰৰ পৰা লগ পোৱা ব্যক্তি তেখেতসকল আমি অকল নাচ গান কবিতাৰ মাজতেই 20 জুনটো সীমাবদ্ধ কৰোঁ আৰু বিভিন্ন প্ৰতিযোগিতাৰ যেতিয়া আমি আয়োজন কৰোঁ মোটামুটি গীতখিনিক লৈ আমি সেই প্ৰতিযোগিতাৰ আয়োজন কৰোঁ কিন্তু বিষ্ণু ৰাভাৰ সেই গায়ক বা গীতিকাৰ সুৰকাৰ সেই ব্যক্তিজনৰ বাহিৰেও বিষ্ণু ৰাভাৰ যিমানখিনি প্ৰতিভা যিমানখিনি দক্ষতা আছিল সেইখিনি আমি কমকৈ আলোচনা কৰোঁ আৰু আজি তাৰে কেইটামান বিশেষ দিশ নিজেও জানিম আৰু আপোনালোককো জনাম বিষ্ণু ৰাভা আছিল এগৰাকী কমৰেড আপোনালোক সকলো অৱগত এই কমৰেড বিষ্ণু ৰাভাজনৰ সন্দৰ্ভত আজি আমাক কিছু কথা ক'ব প্ৰাক্তন বিধায়ক অসমৰ অন্যতম এগৰাকী জ্যেষ্ঠ ৰাজনীতিক বামপন্থী ৰাজনীতিৰ দীৰ্ঘদিন ধৰি অসমৰ সমাজখনক বিভিন্ন ধৰণে তেওঁ বিভিন্ন সময়ত দিগদৰ্শন দিয়া শ্ৰদ্ধেয় হেমেন দাস ডাঙৰীয়াই সৰভোগৰ পৰা আমাৰ লগত তেখেত পোনপটীয়াকৈ থাকিব এই কমৰেড বিষ্ণু ৰাভাজনৰ সন্দৰ্ভত ক'বৰ কাৰণে মই হেমেন দাস ডাঙৰীয়াক অনুষ্ঠানলৈ প্ৰথমতে স্বাগতম জনাইছোঁ তাৰ পাছতেই যিজন ৰাজনীতিক বিষ্ণুপ্ৰসাদ ৰাভা এই অসম বিধানসভাত প্ৰৱেশ কৰি কেনেধৰণৰ তেওঁ ভূমিকা পালন কৰিছিল সেইখিনি অসমত একমাত্ৰ ব্যক্তি হিচাপে এতিয়া জীৱিত আছে সেই বিধানসভাখনত একেটা সময়তে প্ৰৱেশ কৰা যিগৰাকী প্ৰাক্তন বিধায়ক লখিমপুৰ বিহপুৰীয়াৰ প্ৰেমধৰ বৰা যেটো সময়ত নাওবৈচাৰ পৰা ভূপেন হাজৰিকা নিৰ্দলীয়ভাৱে জিকিছিল তেজপুৰৰ পৰা বিষ্ণুপ্ৰসাদ ৰাভা নিৰ্দলীয়ভাৱে জিকিছিল সেই একেটা সময়তেই 67 চনত প্ৰেমধৰ বৰাও বিহপুৰীয়াৰ পৰা নিৰ্দলীয়ভাৱে জিকিছিল আৰু আপোনালোকে যিসকলে ৰাজনীতিৰ কথা জানে বা সেই খবৰবিলাক ৰাখে আপোনালোক জ্ঞাত যে সেই সময়ৰ বিধানসভাৰ পৰিৱেশ কেনেকুৱা আছিল বিমলা প্ৰসাদ চলিহাৰ মুখ্যমন্ত্ৰী কিন্তু বিৰোধী দলৰ নেতা সেই সময়ত গৌৰী শংকৰ ভট্টাচাৰ্য লক্ষ্যধৰ চৌধুৰী ভূপেন হাজৰিকা বিষ্ণু ৰাভা এই প্ৰেমধৰ বৰা এইসকল ব্যক্তিয়ে তেতিয়া অসম বিধানসভাক শুৱনি কৰিছিল শুনিলে ভাবিলে কিবা মন ভাল লগা এটা কথা আৰু সেই প্ৰেমধৰ বৰাই এই বিষ্ণু ৰাভাৰ বিধানসভাৰ অৱদানৰ কথা আজি আমাক ক'ব মই তেখেতক অনুষ্ঠানলৈ স্বাগতম জনাই লৈছোঁ বিষ্ণু ৰাভাৰ আন এটা দিশ যিজন নাট্যকাৰ যিজন অভিনেতা এই বিষ্ণু ৰাভাজনৰ সন্দৰ্ভত আমি কমকৈ আলোচনা কৰোঁ তেজপুৰৰ এগৰাকী সুসন্তান ঐশ্বৰ্য কাকতি বিষ্ণু ৰাভাৰ নাটক চোৱা বিষ্ণু ৰাভাৰ অভিনয় চোৱা এই ঐশ্বৰ্য কাকতি ডাঙৰীয়াকো মই অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ তেজপুৰৰ পৰা তেখেত আমাৰ লগত পোনপটীয়াকৈ আছে তেখেতে ক'ব সেইজন বিষ্ণু ৰাভাৰ কথা আৰু আন এজন বিষ্ণু ৰাভাৰ কথা ক'বৰ কাৰণে ষ্টুডিঅ'ত আছে আমাৰ অতি শ্ৰদ্ধেয় সন্মানীয় যতীন গোস্বামী ছাৰ কাৰণ যতীন গোস্বামী ছাৰৰ গুৰু আছিল বিষ্ণু ৰাভা নৃত্যৰ ক্ষেত্ৰত যতীন গোস্বামী ছাৰ যেতিয়া সত্ৰীয়া শিকিছিল খুব ভালকৈ তেখেতে সৰুৰ পৰাই যেহেতু সত্ৰীয়া শিকিছে কিন্তু তাৰ পিছতো এটা সময়ত তেখেতে প্ৰয়োজন বোধ কৰিছিল যে বিষ্ণু ৰাভাৰ ওচৰত গৈ
আৰু যিখিনি দ্ৰোহ ত্ৰুটি ক'ৰবাত আছে সেইখিনি ঠিক কৰাটো উচিত আৰু সেইকাৰণে এদিন বিষ্ণুৰাভাৰ শৰণাপন্ন হৈছিল আৰু বিষ্ণুৰাভাই অতি মৰমেৰে যতীন গোস্বামী ছাৰক নৃত্য শিকাইছিল এই যিজন নৃত্যৰ বিশাৰদ আজি যতীন গোস্বামী ছাৰে সেই দিশৰ কিছু কথা ক'ব আৰু তেখেতৰ লগত যিখিনি ঘনিষ্ঠ সম্পৰ্ক সেই সন্দৰ্ভতো কিছু কথা ক'ব মই যতীন গোস্বামী ছাৰক অনুষ্ঠানলৈ স্বাগতম জনাই লৈছোঁ আৰু বিষ্ণুৰাভাৰ দুই এটি গীত বিশেষকৈ প্ৰেম দেশাত্মবোধ এনেধৰণৰ যিবিলাক বিপ্লৱী বিষ্ণুৰাভাৰ যিবিলাক অনন্য গীত আছিল তাৰে কেইটামান গীত আপোনালোকক শুনাবৰ কাৰণে আমাৰ মাজত আছে অসমৰ জনপ্ৰিয় গায়ক প্ৰশান্ত ৰাজখোৱা মই প্ৰশান্তক অনুষ্ঠানলৈ স্বাগতম জনাই লৈছোঁ প্ৰথমতেই যিহেতু বিষ্ণুৰাভা বুলি ক'লেই গান কাণত বাজেই আমি গীতেৰে আৰম্ভ কৰিম প্ৰশান্তৰ কাষলৈকে মই আহিছোঁ প্ৰশান্ত এটা গীতেৰে আমি অনুষ্ঠানটো আৰম্ভ কৰোঁ তাৰপিছত আমি অতিথিসকলৰ বাকীসকলৰ কাষলৈকো যাম ছাৰৰ ওচৰলৈকো আহিম নিশ্চয় কোনটো গীতেৰে আজি অনুষ্ঠানটো আৰম্ভ কৰিবা আজি আচলতে মই নিতুদা মই আজিৰ দিনটো মই বিশেষ স্পেচিয়েলি ভাবোঁ এইটো কাৰণে মই তুমি আজি বহুত বেলেগ মানুহৰ লগত কিন্তু শাৰী পুৰাইছা বহুতকেইটা ধৰক আজি বিশেষ দিনটোত বহুত কেইটা টিভি চেনেলতে মই বহুত বছৰৰ পৰা অনুষ্ঠান কৰি আছোঁ আপোনাৰ অনুষ্ঠানতো বহুতবাৰ কৰিছোঁ কিন্তু আজি বিশেষ এইটো বাবে যে মোৰ অতি আৰাধ্য মোৰ অতি শ্ৰদ্ধা যতীন গোস্বামী ছাৰ যিগৰাকী ব্যক্তিৰ মুখত মই বিষ্ণুৰাভাদেৱৰ কথা বহুত শুনিছিলোঁ ছাৰৰ লগত বহুত কথা পাতিছোঁ কিন্তু আজি যে একেলগে একে মঞ্চত বহিছোঁ আজি সেইকাৰণে আজিয়ে বিশেষ দিনটো মোৰ কাৰণে খুবেই স্পেচিয়েল তাৰ কাৰণে আপোনাক ধন্যবাদ প্ৰদীপ্ত ধন্যবাদ আৰু শংকৰদেৱৰ ওপৰত তেখেতে এটি গীত ৰচনা কৰিছিলে সেই গীতটো মই গাবলৈ চেষ্টা কৰিছোঁ ঠিক আছে আৰু শংকৰদেৱৰ যিখন চিত্ৰ বিষ্ণুৰাভাই যিহেতু অংকন কৰিছিল গতিকে আজি গোটেই অসমত যিমানখন য'তে ত'তে সত্ৰৰ পৰা নামঘৰৰ পৰা আমি দোকানে পোহাৰে য'তে আমি শংকৰদেৱৰ যিখন ফটো দেখোঁ বহুতেই গম নাপায় যে সেই ফটোখন বিষ্ণুৰাভাই অংকন কৰা আৰু সেই বিষ্ণুৰাভাই শংকৰদেৱক লৈ গীত লিখিছিল আৰু তুমি সেই গীতটো এতিয়া হয় যিহেতু গাবা হয় খুব ভাল কথা ধন্যবাদ ভাতিলৈ যাবলৈ শ্ৰী শংকৰ গুৰু ভাতিলৈ যাবলৈ শ্ৰী শংকৰ গুৰু বাৰীতে বান্ধিলা পজা হে ৰাম ৰাম বাৰীতে বান্ধিলা পজা চকুৰি ভকতে চাপৰি ধৰিছে চকুৰি ভকতে চাপৰি ধৰিছে আপুনি লগাইছে ঘোষা হে ৰাম ৰাম আপুনি লগাইছে ঘোষা গুৰু মোৰ শংকৰ ধৰিবৰ কিনো চৈৰে ভিতৰে গুৰুজন বহিছে চৈৰে ভিতৰে গুৰুজন বহিছে চকুৰি ভকতক লৈ হে ৰাম ৰাম
চকুৰি ভকতক গুৰু মোৰ শংকৰ তৰিবৰে কিনো আপুনি কাঁধ পাতি ধৰে গুৰু আপুনি কাঁধ পাতি ধৰে গুৰু মাঝ সাগৰতে একেডাল বিৰিখ মাঝ সাগৰতে একেডাল বিৰিখ তাতে নানান পক্ষীৰ ছায়া হে ৰাম ৰাম তাতে নানান পক্ষীৰ ছায়া ৰজনী পুৱাৰে চকু দিখে গ'লে ৰজনী পুৱাৰে চকু দিখে গ'লে এৰিলে বিৰিখৰ মায়া হে ৰাম ৰাম এৰিলে বিৰিখৰ মায়া গুৰু মোৰ শংকৰ তৰিবৰ কিনো গুৰু মোৰ শংকৰ তৰিবৰ কিনো তৰিবৰ কিনো তৰিবৰ কিনো ভাল লাগিল প্ৰশান্তক মই ধন্যবাদ জনাইছোঁ খুব সুন্দৰকৈ তুমি গীতটো পৰিৱেশন কৰিছা মই আপোনাৰ কাষলৈ আহিছোঁ আজি প্ৰশান্ত আৰু মোক বাদ দি আপোনালোক এনেকুৱা কেইজনমান ব্যক্তি আমাৰ অনুষ্ঠানটোৰ অতিথি হৈছে যিকেইগৰাকীৰ লগত বিষ্ণুৰাভাৰ এটা সুকীয়া সম্পৰ্ক আছিল তাৰ ভিতৰত আপুনি আমাৰ মাজত বহি থকা অন্যতম এই যে মই আপোনাৰ জীৱনৰ আধাৰত যিখন কিতাপ পুলিন কলিতাই প্ৰকাশ কৰিছে ঐচন জনম গুৱাই মই সেইখনত আপুনি বিষ্ণুৰাভাক কেনেকৈ লগ পাইছিল কেনেকৈ আপোনাৰ লগত খুব ঘনিষ্ঠ হৈছিল কেনেকৈ বিষ্ণুৰাভাৰ ঘৰত আপুনি ধূলিয়ে বালিয়ে মাটিয়ে মানে শুই মেলি তেওঁৰ পৰা কেনেকৈ নৃত্য শিকিছিল মই সেইখিনি পঢ়িছোঁ আজি মই ৰাইজক জনাবৰ কাৰণেও আৰু আপোনাৰ মুখেদি এই কথাখিনি আমি আচলতে সংৰক্ষণ কৰি ৰাখিবৰ কাৰণেও আপোনাক আজিৰ দিনটোৰ অতিথি কৰিছোঁ আপোনাৰ এসময়ৰ গুৰু বিষ্ণুপ্ৰসাদ ৰাভা আমাৰ মাজত নাই কিন্তু বিষ্ণুৰাভা আমাৰ মাজত আছে সদায় আছে আৰু অসমীয়া জাতি জীয়াই থাকে মানে আমি ভাবোঁ সদায় জীয়াই থাকিব আমাৰ মাজত আজি 20 জুন কাৰণে আপোনাক প্ৰথমতেই যদি মই তেখেতৰ সোঁৱৰণত আপোনাৰ গুৰুক সোঁৱৰি যদি মই কিবা এটা ক'বলৈ কওঁ কি ক'ব আপুনি প্ৰথমতে 20 জুন তাৰিখটো আহিলেই আচলতে মোৰ মনটোত এটা বেলেগ ভাৱৰ উদয় হয় সেইটো হৈছে কি আজি বিষ্ণুৰাভাৰ নামত বঁটা প্ৰদান কৰা হৈছে এই বঁটাৰ লগত 2 লাখ টকা দিছে কিন্তু বিষ্ণুৰাভাৰ এটা জীৱন আছিল যি সময়ত এটা টকাৰ কাৰণে মানুহজনে হাহাকাৰ কৰিব লাগিছিল সেই মানুহজনক আমি যদি তেতিয়াই চিনি পালোহেঁতেন তেতিয়াহ'লে হয়তো বিষ্ণুৰাভাৰ পৰা আমি বহুত বস্তু আদায় কৰিব পাৰিলোহেঁতেন কিন্তু মই মোৰ ব্যক্তিগত জীৱনত মই এতিয়া ভাবোঁ যে সেই সময়ত চিনি নোপোৱাৰ কাৰণে বহুত বস্তু আমি তেখেতৰ পৰা আদায় কৰিব নোৱাৰি আমি হেৰুৱালোঁ সেইটো এটা কথা মোৰ মনলৈ 20 জুন তাৰিখ আহিলে মোৰ মনলৈ বৰ দুখ লাগে যে আমি চিনি নোপোৱাৰ কাৰণে আমি তেখেতক জীয়াই ৰাখিব নোৱাৰিলোঁ তেখেতৰ প্ৰতিভাটো আমি ৰাখিব নোৱাৰিলোঁ সেই কথাটো খুব মানে ভাবিলে মোৰ দুখ লাগে
আৰু সেই সময়ত চাগে যদি উন্নত চিকিৎসা যদি তেখেতক দিয়া হ'লহেঁতেন হয় তেতিয়াও চাগে তেখেত ক'ব নোৱাৰি মানে হয়তো আৰু কিছুদিন জীয়াই থাকিলে এটা কথা হৈছে সেই সময়ত এটা কথাও মই কওঁ যে সেই সময়ত চৰকাৰে কিন্তু চিকিৎসা কোনো ত্ৰুটি কৰা নাছিল হয় ভাৰতবৰ্ষত যিটো চিকিৎসা ব্যৱস্থা হয় সেইখিনি গোটেইখিনিয়ে তেখেতে পাইছিল নাই পোৱা বুলি মই নকওঁ কেতিয়া কিন্তু কথা তথাপি মৃত্যুটো মৃত্যুৱেই আৰু যেতিয়া যে আহিব তাকেতো ৰক্ষা কৰিব নোৱাৰে ৰক্ষা কৰিব নোৱাৰে কিন্তু কথা হৈছে যে মই এইটোহে ভাবোঁ যিখিনি আমি পাৰিলোহেঁতেন সেইখিনিও আমি নকৰিলোঁ এইখিনি আমি নকৰিলোঁ আৰু তেখেতৰ যিটো ব্যক্তিগত জীৱন মানে ঘৰুৱা জীৱন সাংসাৰিক জীৱন সেই সম্পৰ্কে মই আপোনাক কেইখনমান চিঠি দিছোঁ সেই চিঠিখন পঢ়িলে আপুনি গম পাব যে তেখেতৰ সাংসাৰিক জীৱনটো কেনেকুৱা আছিল ঘৰুৱা জীৱনটো কেনেকুৱা আছিল কিমান কঠিন আছিল কিমান সংগ্ৰাম কৰিব লগা হৈছিল হয় হয় মই প্ৰিয় দৰ্শক মই আপোনালোকক আৰম্ভণিতে এটা কথা কওঁ এইমাত্ৰ যতীন গোস্বামী ছাৰে যে কেইখনমান চিঠিৰ কথা কৈছে কাৰোবাৰ হাতত এনেকুৱা চিঠি কিমান আছে নে নাই মই নাজানো কিন্তু যতীন গোস্বামী ছাৰৰ হাতত বিষ্ণুৰাভাই নিজে লিখা বহুকেইখন চিঠি আছে সেই চিঠিসমূহৰ যদি মই অকণমান আপোনালোকক এটা নমুনা দেখুৱাওঁ তেতিয়া দেখিব যে অসমীয়াতেই লিখা হওক বা ইংৰাজীতেই লিখা হওক এই চিঠিবিলাক কোনোবাখন যদি 60 চনত লিখা কোনোবাখন 62ত লিখা কোনোবাখন 63ত লিখা এনেকৈ বিভিন্নখিনি চিঠি ছাৰক দিছিল বিষ্ণুৰাভাই নিজে এখন জেলত থকাৰ সময়ত ইংৰাজীত লিখা চিঠি এটা পোষ্ট কাৰ্ড তেতিয়াৰ দিনতেই আপোনালোকে চাওক এই পোষ্ট কাৰ্ডত এখন দিছিল এই যতীন গোস্বামী ছাৰলৈ এনেকৈ কিছুমান চিঠি এতিয়াও যতীন গোস্বামী ছাৰে খুব ধুনীয়াকৈ সংৰক্ষিত কৰি ৰাখিছে আৰু এই চিঠিবিলাকত ছাৰে যে এইমাত্ৰ কৈছে যিকেইটা কথা মই আপোনালোকক এখন চিঠি যদি মই ইয়াৰ ভিতৰত পাঠ কৰি দিওঁ অকণমান এই চিঠিখন মই ভাবোঁ চাগে আজিলৈকে আমি কেতিয়াও অসমৰ টেলিভিশ্যনত বিষ্ণুৰাভাই নিজে লিখা চিঠি আমি এনেকৈ পাঠ কৰাৰ সুযোগ আৰু সুবিধা পোৱা নাই আৰু প্ৰথমবাৰৰ কাৰণে মই নিজেও আপোনালোকক কৈছোঁ যে চিঠিকেইখন হাতত লৈ ক'ৰবাত এটা মোৰ কঁপনি উঠিছে শ্ৰদ্ধাত ভক্তিত যতীন গোস্বামী ছাৰৰ ওচৰত মই গদগদ হৈছোঁ এই কাৰণেই যে এইবিলাক আচলতে চিঠি নহয় এইবিলাক দলিল এইবিলাক একোখন বুৰঞ্জী ইয়াত এটা সময় সোমাই আছে এটা ঐতিহ্য সোমাই আছে এক ইতিহাস সোমাই আছে সেইকাৰণে এই চিঠিবিলাকক এখন চিঠি বুলি ক'ব নোৱাৰি প্ৰিয় যতীন তেজপুৰ 20/8/60 শ্বিলঙৰ পৰা আহি গুৱাহাটীত এৰা এৰি হোৱাৰ পাছত তোমালোকৰ কোনো খা খবৰ নোপোৱাত সেই স্কুলৰ বিষয়ে কি হ'ল মন ছাতি ফুটি থাকিলে চিঠি লিখাৰ অনভাষ্যত মানে অভ্যাস নহয় চাগে অনাভ্যাস মই নিজেই জ্বলি পুৰি মৰো আৰম্ভণি কৰিছে 1 2 3 4 শেষত এই আৰম্ভণি কৰা এই চিঠিখনৰ শেষত যিকেইটা কথা আছে বাকীখিনি মই আপোনালোকক গোটেইখিনি পঢ়ি নুশুনাওঁ কেতিয়াবা যদি আকৌ তেনেকুৱা প্ৰয়োজন হয় মই আপোনালোকক হয়তো গোটেই চিঠিখিনিয়ে কিছু পাঠ মই কৰি দিম এটা বিশেষ দিশ এইমাত্ৰ যতীন গোস্বামী ছাৰে যিটো কথা কৈছে সেই দিশটোৰ কথাহে মই এই এখন চিঠিত উল্লেখ আছে কাৰণে মই অকণমান পঢ়ি দিব বিচাৰিছোঁ শেষৰ ফাললৈ যি কি নহওক বহুতো লাখ ভাগ নোহোৱাকৈ লিখিলোঁ কিন্তু জানিবা আন্তৰিকতাৰে ভৰপূৰ মোৰ অৰ্থনৈতিক সমস্যা কেনেকৈ সমাধা কৰোঁ ভাবি চিন্তি চাবা অন্তত 150-200 বেকেটত আখৰেও লিখি দিছে 150-200 টকা লাগিব কমেও মিতাক আৰু মিতিনিক মোৰ হিয়া ভৰা মৰম জনাবা মোৰ মৰম ও আশীৰ্বাদ ল'বা পৰিষদৰ সকলোকে দিবাও ইতি তোমালোকৰ শ্ৰী বিষ্ণু প্ৰসাদ ৰাভা এই যে 150-200 টকা অৰ্থনৈতিক সমস্যা কেনেকৈ সমাধা কৰোঁ ভাবি চিন্তি চাবা বুলি যে যতীন গোস্বামীক কৈছে তেতিয়াই
তাৰমানে 60 চনত 150-200 টকা এটাৰ অভাৱত হয় আজিৰ 150-200 টকাটোৰ যিটো ভেলু তেতিয়া বহুত বেছি আছিল 60 চনত 150-200 টকাটোৰ ভেলু বহুত বেছি আছিল কিন্তু বিষ্ণুৰাভাৰ ক্ষেত্ৰত এই 150-200 টকাটোৰ সেই সময়ত অভাৱ ঘটিছিল কাৰণে এইগৰাকী যতীন গোস্বামীক চিঠিৰে কিন্তু জনাইছিল এনেকুৱা বহুত কথা আছে ইয়াত প্ৰিয় দৰ্শক এই আমি আৰম্ভণিহে কৰিছোঁ আজিৰ অনুষ্ঠানটো প্ৰশান্তৰ পৰা আমি আৰু গীত শুনিম আৰু বাকীসকল অতিথিৰ কাষলৈকো যাম ইতিমধ্যে আপোনালোকে গমেই পাইছে আমি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ সোঁৱৰণত আজিৰ এই বিশেষ অভিমতৰ আয়োজন কৰিছোঁ মই বৰপেটাৰ সৰভোগলৈ যাব বিচাৰিছোঁ এইবাৰ সৰভোগৰ পৰা আমাৰ লগত পোনপটীয়াকৈ আছে অসমৰ আন এগৰাকী বয়োজ্যেষ্ঠ ব্যক্তি ৰাজনীতিবিদ হেমেন দাস ডাঙৰীয়া যদিও তেখেত এতিয়া সম্পূৰ্ণৰূপে সক্ৰিয় ৰাজনীতিত অংশগ্ৰহণ কৰি থকা নাই কিন্তু তথাপিও তেওঁ দূৰৰ পৰাই বামপন্থী চিন্তাধাৰাক তেওঁ আগুৱাই লৈ গৈ আছে আৰু এটা সময়ত অসম বিধানসভাক তেওঁ প্ৰতিনিধিত্ব কৰিছিল 90 ঊৰ্ধৰ এগৰাকী ৰাজনীতিক হেমেন দাস ডাঙৰীয়া আপোনাক মই অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ আপুনি বামপন্থী চিন্তাধাৰাক বিশ্বাস কৰা এগৰাকী যিহেতু বিশিষ্ট ব্যক্তি ৰাজনীতিক বিষ্ণুৰাভাক যিসকল মানুহে লগ পাইছিল সেইসকলৰ ভিতৰত আপুনিও অন্যতম এই কমৰেড যিজন বিষ্ণুৰাভা এই বিষ্ণুৰাভাজনৰ সন্দৰ্ভত আপোনাৰ পৰা আজি আমি কিছু কথা জানিব বিচাৰিছোঁ মই প্ৰথম আপোনাক এইটোৱে সুধিব বিচাৰিছোঁ আপুনি ক'ত কেনেকৈ কিদৰে প্ৰথম বিষ্ণুপ্ৰসাদ ৰাভাক লগ পাইছিল মই প্ৰথমতে এটা কথা কৈ থওঁ যে মই সক্ৰিয় ৰাজনীতিৰ পৰা আঁতৰি অহা নাই মই মাত্ৰ সংসদীয় ৰাজনীতিৰ পৰাহে আঁতৰি আহিছোঁ এতিয়াও CPM-ৰ কৰ্মী হৈয়ে আছোঁ এতিয়া বিষ্ণুৰাভা মই নামটো শুনিছিলোঁ কলেজত থাকোঁতে বিষ্ণুৰাভা তাৰপিছত 1957 চনত বিষ্ণুৰাভাই লোকসভা সমষ্টিত CPI দলৰ প্ৰাৰ্থী হ'ল আৰু তেতিয়াই তেওঁৰ নাম শুনিয়ে আমি বিশেষকৈ মই কলেজত তেতিয়া চতুৰ্থ বাৰ্ষিকৰ ছাত্ৰ তেওঁৰ হৈ প্ৰচাৰত নামিছিলোঁ সৰভোগ অঞ্চলত আৰু এদিন তেওঁ সৰভোগত মিটিং কৰিবলৈ আহিলে সেইদিনা দুপৰীয়াত তেওঁক লগ পালোঁ এঘৰত ভাত খাবলৈ তেওঁ গৈছিল আৰু তাতেই তেওঁক কথা বতৰা কৰিলে যেন তেওঁ যে এটা নেতা এনে কোনো ধাৰে নাই একেবাৰে সাধাৰণ মানুহৰ দৰে আমাৰ লগত কথা বতৰা কৈছে তাৰপিছত আবেলি বিৰাট জনসভা হৈছে সৰভোগত সেই সময়ত শংকৰদেৱ মন্দিৰৰ খেলপথাৰত সেই তাত যিটো বক্তৃতা দিছে সেয়ে জীৱনত মই এটা বক্তৃতা শুনিলোঁ আৰু শুনি মই সেই বক্তৃতাৰ অনুসৰণ কৰি পৰৱৰ্তী কালত বক্তৃতা দিবলৈ ধৰিলোঁ সেইজন বিষ্ণুৰাভাই এসময়ত গান নাচিছিল গাইছিল ফুটবল খেল খেলিছিল তাৰপিছত 45 চনৰ পৰা যেতিয়া RCPI দলত ভৰ্তি হ'ল আৰু শেষত RCPI দলে যেতিয়া সশস্ত্ৰ সংগ্ৰাম ঘোষণা কৰিলে তেওঁ সেই সশস্ত্ৰ সংগ্ৰামৰ অংশীদাৰ হৈ অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে তেওঁ ঘূৰি ফুৰিছিল এনেকৈ মই 57 চনত তেওঁৰ হৈ ভোট কেনভাছ কৰিব যাওঁতে সৰুপেটাৰ উত্তৰে শালবাৰীত তাৰে বড়োগাঁৱৰ মানুহক লগ পালোঁ কিন্তু সেই সময়ত CPI দলটো অতি দুৰ্বল আছিল গাঁৱৰ মানুহে পোষ্টাৰ কি নাজানে কিন্তু মই যেতিয়া ক'লোঁ যে বিষ্ণুৰাভাক ভোট দিব লাগে তেতিয়াহ'লে ক'ত ভোট দিম তেতিয়া মই কাগজতে তেওঁলোকৰ ভোটৰ প্ৰতীকটো দিলোঁ আৰু বড়োৰ ডেকা ল'ৰা এজনে তৎক্ষণাত গাঁৱলৈ গৈ মানুহবিলাকক মাতি আনি চিনটো দিছে যে এইটোৱে আমাৰ ভোটত দিয়া চিন এইটোৱে বিষ্ণুৰাভা সেইজনে আছিল ইমান জনপ্ৰিয় বড়ো জনসাধাৰণৰ মাজত আৰু আমাৰ অঞ্চলতো তেওঁ জনপ্ৰিয় সেই মিটিংখনতে বুজিছিলোঁ যে তেওঁ জনপ্ৰিয়তা কিমান মই কিতাপ পঢ়িহে জানিছোঁ যে তেওঁ বিৰাট নৃত্যশিল্পী আছিল ফুটবল খেলুৱৈ আছিল ভাৰতৰ ৰাজনীতিত তেনেকুৱা মানুহ মই দেখা নাই যিজন মানুহে সুবক্তা সুলেখক সু অভিনেতা সু খেলুৱৈ এই গুণখিনি মই কোনো এজন ৰাজনৈতিক নেতাৰ মাজত বিচাৰি পোৱা নাই গতিকে তেওঁ আছিল সঁচাকৈয়ে এজন ক্ষণজন্মা পুৰুষ আৰু স্মৰণীয় ব্যক্তি বিষ্ণুৰাভা অসমীয়া সংস্কৃতিৰ কথাটো ঠিকেই কিন্তু অসমীয়া ৰাজনীতিক তেওঁ RCPIৰ পৰা CPI লৈ আহিলে CPI লৈ আহি তেওঁ লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল তেতিয়াই মই লগ পাইছিলোঁ
হয় আৰু তেওঁৰ যিটো বক্তৃতা মানে ভাবিব নোৱাৰা মানুহ কি সুন্দৰ তাল লয় বক্তৃতাটো যেন এটা গীতহে গাইছে আৰু মই সেইটো অনুকৰণ কৰাৰ চেষ্টা কৰিছোঁ মোৰ গোটেই জীৱনত আৰু সেইটোৱে মোৰ প্ৰথম শিক্ষা যে ভাল বক্তৃতা এটা শুনিছিলোঁ বিষ্ণুৰাভাৰ সংগ্ৰামী বক্তৃতা শ্ৰেণী সংগ্ৰামৰ বক্তৃতা তেওঁ অস্ত্ৰলৈ যি কাম কৰিছিল বিনা অস্ত্ৰই সেই কথা জনসাধাৰণৰ আগত কৈছিল যে শ্ৰেণী সংগ্ৰাম আৰু শ্ৰেণী শোষণৰ বিৰুদ্ধে অবিৰত সংগ্ৰামৰ কাৰণেই কমিউনিষ্ট হৈছে তেওঁ এই কথা তেওঁৰ মুখত মই শুনিছিলোঁ কিন্তু আজিৰ বাস্তৱতাত অৱশ্যে তেওঁৰ গানকেইটাহে গায় গানৰ আচলকেইটা নাগায় যিকেইটাতে বিপ্লৱী গীত সেইকেইটা খুব কমহে গায় যেনে জ্যোতিপ্ৰসাদৰ বিপ্লৱী গীত খুব কমহে গায় ভূপেন হাজৰিকাৰ বিপ্লৱী গীত খুব কমহে গায় আনবিলাকহে গায় গতিকে বিষ্ণুৰাভাৰ যি বিপ্লৱী সংগীত বড়ো ভাষাতো আছিল অসমীয়া ভাষাত আছে গতিকে দুয়োটা ভাষাত তেওঁৰ সংগীত তেওঁৰ প্ৰতিভা যিটো ভাবিব নোৱাৰা ধৰণৰ প্ৰতিভা সেইজন বিষ্ণুৰাভাক আজি আমি অন্তৰেৰে স্মৰণ কৰিছোঁ আৰু তেওঁৰ যি পথৰ কথা কৈছিল সমাজতন্ত্ৰবাদ তেওঁ কৈছে মাৰ্ক্সবাদেই তেওঁৰ অন্তৰ মুকলি কৰি দিছে মাৰ্ক্সবাদে যে সকলো অন্ধবিশ্বাস অন্ধকাৰ দূৰ কৰে মনৰ পৰা সেই কথা তেওঁ খোলাভাৱে কৈছিলে এই মাত্ৰ যে আপুনি কৈছে শ্ৰেণীহীন বা এখন শোষণমুক্ত সমাজ তেওঁ সমাজতন্ত্ৰ প্ৰতিষ্ঠা কৰিব বিচৰা যিজন বিষ্ণুৰাভা আপুনি ভাবেনে যে সেই বিষ্ণুৰাভাজনক পৰৱৰ্তী সময়ত কোনোবাই তেওঁক সেই দৰ্শনটোক সঠিক ৰূপত আগুৱাই লৈ যাব পাৰিলে আৰু আপুনি যিটো কথা কৈছে আজি 20 জুনত আমি অকল গানৰ চৰ্চা কৰোঁ বিষ্ণুৰাভাৰ এই গায়কজনক সকলোৱে জানে কিন্তু যিজন বেলেগ বিষ্ণুৰাভাও আছিল যিকেইটা কথা আপুনি কৈছে সেয়া কিমানে জানে নাই তেওঁৰ নামটো দিলে নহয় কলাগুৰু কৈছে নাই এই কলাগুৰু কৰিলে তেওঁ যে বিপ্লৱী এই কথাটো মানুহৰ মুখত নাই এতিয়া কলাগুৰু বিষ্ণুৰাভাহে সংগ্ৰামী বিষ্ণুৰাভা শোষণৰ বিৰুদ্ধে সংগ্ৰাম আধিয়াৰী কৃষকসকলে বড়ো গাঁৱসকলত যি আধিয়াৰী শোষণ চলিছিল তাৰ বিৰুদ্ধে যিটো তেওঁৰ সংগ্ৰাম সেই সংগ্ৰামৰ কথা নাই সেই সংগ্ৰাম সম্পৰ্কে যিবিলাক গীত লিখিছে সেই গীতৰ খুব কমকৈ গোৱা হয় 2 এজনৰ মুখতে শুনা যায় বাকীবিলাক গীতে যেনে নগৰ ফুলে নোহোৱাই চম্পা ফুলে নহয় এইটো গীতহে বেছিকৈ গায় কিন্তু তেওঁৰ সেই বৰ কৃষক শক্তি হ'ল এই গীতটো খুব কমকৈ গোৱা হয় সেইদৰে তেওঁৰ যিখন কিতাপ প্ৰথম গীতৰ কিতাপ ওলাইছিল চিপাই তেওঁৰ ভৰ্তি হোৱাৰ লগে লগে সেই গীতখন হৈছে মুক্তিদেউলৰ এটাইবোৰ গান আমাক আজিও অনুপ্ৰেৰণা কৰে আৰু সেই গানৰ জৰিয়তে তেওঁ গোটেই সমাজৰ জনসাধাৰণক আহ্বান কৰিছিল শ্ৰমজীৱী জনসাধাৰণক কৃষক বনুৱাসকলক গানৰ জৰিয়তে আৰু গান এনেকুৱা গান মানে কি সুন্দৰভাৱে তেওঁ এই বিপ্লৱী গানৰ লগত ভোৰ তাল আনিছে চব আনিছে গতিকে এনেকুৱা সমন্বয় এটা আনি দিছে সংস্কৃতিটো অসমীয়া সংস্কৃতিক বাদ নিদিয়াকৈ সংগ্ৰামৰ ফালে মানুহক নিয়াৰ বাবে আপ্ৰাণ চেষ্টা কৰিছে সেই কথাটো পৰৱৰ্তীকালত আমি বিশেষকৈ আজিতো চৰ্চাৰ বাহিৰতে গৈছে সমাজতান্ত্ৰিক বিপ্লৱৰ কথা নাই এতিয়া শোষকৰ সপক্ষে পালে মানুহ দৌৰিছে কিন্তু আমাৰ বিষ্ণুৰাভাই যিটো বিশ্বাস কৰিছিল সেই বিশ্বাস আজিও আমাৰ আছে সেইকাৰণে আমি সমাজতন্ত্ৰৰ সপক্ষে সংগ্ৰামত আজিও কাম কৰি আছোঁ দিনে ৰাতিয়ে হয় মই একেবাৰে শেষত আৰু এটা কথা আপোনাক সোধোঁ তাৰপিছত আপোনাক মই বিদায় দিম বাৰু আপুনি অকণমান অসুস্থ হৈ আছে কৈছিলে যিহেতু মোক আৰম্ভণিতে এই মাত্ৰ যিটো কথা আপুনি ক'লে শাসকৰ পক্ষত এতিয়া সকলো দৌৰে বিশেষকৈ শোষিতৰ কাৰণে তেওঁ যেনেকৈ মাত মাতিছিল তেওঁ যিটো আদৰ্শ প্ৰতিষ্ঠা কৰিব বিচাৰিছিল আজিৰ প্ৰজন্মই সেই বিষ্ণুৰাভাজনক নজনাত বা চিনি নোপোৱাৰ মূলতে কি বুলি ভাবে আপুনি বৰ দুখজনক কথা মানুহে বৰ দুখজনক কথা সেই কথা তেওঁৰ জীৱনৰ আদৰ্শ হ'লে আজি যুৱ প্ৰজন্ম সমাজবাদী আন্দোলনৰ ফালে আহিল হৈ কেইজন আহিছে খুব কমেই আহিছে গতিকে বিষ্ণুৰাভাৰ গান কেইটামান আমি গাওঁ আৰু বাৰে বিষ্ণুৰাভাৰ সংগ্ৰাম যি সংগ্ৰাম কৰিছিল সমাজখনক শোষণমুক্ত কৰাৰ এই পুঁজিবাদী শোষণ সাম্ৰাজ্যবাদী শোষণ
ইয়াৰ বিৰুদ্ধে তেওঁ যি হাতত অস্ত্ৰ তুলি লৈছিল সেই কথাটো আমি খুব কম আলোচনা কৰোঁ আৰু এতিয়া এই আলোচনাবিলাক কমি আহিছে লাহে লাহে কিন্তু তথাপিও আমি ভাবোঁ সেই সংগ্ৰামৰ ইতি পৰা নাই সমাজতন্ত্ৰৰ সপক্ষে সংগ্ৰামৰ আজিও ইতি পৰা নাই যিসমূহত পৃথিৱীত 1919 চনত পৃথিৱীত মাত্ৰ 2খন দেশত কমিউনিষ্ট পাৰ্টি আছিল এতিয়া পৃথিৱীত 121খন দেশত কমিউনিষ্ট পাৰ্টি আছে গতিকে পৃথিৱীৰ দেশে দেশে এতিয়াও সমাজতন্ত্ৰৰ সপক্ষে সংগ্ৰাম চলি আছে আৰু আমি তাৰে অংশীদাৰ হৈছোঁ পৰিৱেশ পৰিস্থিতি বেলেগ গতিকে ৰণকৌশল ৰণনীতি বেলেগ হ'ব এতিয়া ৰণকৌশলো বেলেগ হ'ব লাগিব এই কৌশলবিলাক আয়ত্ব কৰিহে আমি আগুৱাই যাব পাৰিম হয় মই ধন্যবাদ জনাইছোঁ হেমেন দাস ডাঙৰীয়া এইখিনি আপুনি সময় দিয়াৰ কাৰণে আৰু আমাক অকণমান সময়ৰ কাৰণে আপুনি নিজৰ চিন্তাৰে বিষ্ণুৰাভাৰ সন্দৰ্ভত যিখিনি কথা ক'লে তাৰ কাৰণে অশেষ ধন্যবাদ মই প্ৰশান্ত মই আকৌ তোমাৰ কাষলৈ আহিছোঁ আৰু এটা গীত শুনি লওঁ তাৰপিছত ছাৰৰ কাষলৈ আহিম দাস ডাঙৰীয়াই যিটো কথা ক'লে যে আজিকালি সকলোৱে বিষ্ণুৰাভা বুলি ক'লে অকল প্ৰেমৰ গীতখিনিৰ মাজতে বিষ্ণুৰাভাক সীমাবদ্ধ কৰি ৰাখে তেখেতৰ সংগ্ৰামী সত্তাটোৰ বা তেখেতৰ সংগ্ৰামী সত্তাটো উজ্জীৱিত কৰা যিবিলাক গীত সেই গীতবিলাক এনেও প্ৰায় নাগায় হয়তো সত্য কথা আচলতে আমি প্ৰেমৰ বিষ্ণুৰাভাই কৰি থৈ দিওঁ আচলতে মই সেইকাৰণে এবাৰ এটা সংগ্ৰামী সত্তাৰ গীত গাবলৈ লৈছোঁ তেখেতলৈ শ্ৰদ্ধাঞ্জলি জনাই একদম তেজৰ বুলেৰে লিখি যাম ইতিহাস মচি যাম দিন সমাজৰ হীন পৰিহাস তেজৰ বুলেৰে লিখি যাম ইতিহাস মচি যাম সমাজৰ হীন পৰিহাস শহীদৰ দুখৰ জীৱনী লিখা কত ব্যথিতৰ বেদনাৰ ছবি অঁকা কত শহীদৰ দুখৰ জীৱনী লিখা কত ব্যথিতৰ বেদনাৰ ছবি অঁকা পৃথিৱীৰ চিৰমুকুতিৰ পথৰেখা ৰচি যাম বহু সুখীতৰ সাহুতা ৰচি যাম বহু সুখীতৰ সাহুতা বুলেৰে লিখি যাম ইতিহাস মচি যাম সমাজৰ হীন পৰিহাস তেজৰ টুপিৰে মঠি ধৰণী কলা ৰঙা
কাপোৱাৰেৰে গুঠি কৰি জানি গাড়ী তেজৰ টুপিৰে মঠি গঢ়ি যাম চিৰ সুখৰ সৰগ তুলি গঢ়ি যাম চিৰ সুখৰ সৰগ তুলি জেউতিৰ নৱজিলি কণি দিম মেৰি মেৰি গাম পীড়িতত চিৰ বিজয়ৰ গান ফিৰাই আনিম দলিতৰ সন্মান গাম পীড়িতৰ চিৰ বিজয়ৰ গান ফিৰাই আনিম দলিতৰ সন্মান মৰা জগতৰ হৃদয়ত ঢালি প্ৰাণ আনিম ধৰাত চিৰ শান্তিৰ আভাস আনিম ধৰাত চিৰ শান্তিৰ আভাস তেজৰ বোলেৰে লিখি যাম ইতিহাস মচি যাম সমাজৰ হীন পৰিহাস মচি যাম সমাজৰ হীন পৰিহাস মচি যাম সমাজৰ হীন পৰিহাস ধন্যবাদ জনাইছোঁ ছাৰ আপুনি নৃত্যৰ মানুহ হয়। মই সেই সন্দৰ্ভত সুধিম কথা কিন্তু প্ৰশান্তই যি দুটা গীত গাইছে প্ৰথম শংকৰদেৱক লৈ লিখা আৰু এইটো এটা বিপ্লৱী গীত এই যে তেজৰ বোলেৰে আৰু যাম ইতিহাস মানে এনেকুৱা সুন্দৰ কথা আৰু সুৰটোৱেই হওক বৰ বেলেগ এটা আপুনি নিজে কি বুলি ভাবে যে বিষ্ণু ৰাভাৰ যিবিলাক বিপ্লৱী গীত যিবিলাক ৰোমান্টিক গীত বা যিবিলাক দেশপ্ৰেমমূলক গীত প্ৰত্যেকটো দিশৰ যিবিলাক গীত আছে মই ভাবোঁ যে মই গানৰ মানুহ নহয় কিন্তু এনে ভাল লাগে কাৰণে শুনি ভাল পাওঁ কাৰণেহে মই কথাটো কৈছোঁ প্ৰশান্তই বেছি ভালকৈ জানিব অসমীয়া সংগীতত যিমান প্ৰেমৰ গীত লিখিছে ভূপেন হাজৰিকাৰ পৰা আৰম্ভ কৰি একেবাৰে যদি জুবিন গাৰ্গলৈকে কওঁ তেনেহ'লে বিষ্ণু ৰাভাই চাগে শ্ৰেষ্ঠ প্ৰেমৰ গীতটো লিখিছে নেকি তেনেকুৱা লাগে একেবাৰে সঁচা কথা আপুনি কি বুলি ভাবে একেবাৰে সঁচা কথা আৰু এটা কথা আছে কি প্ৰেমৰ গীত বুলিলে নহ'ব শব্দৰ গাঁথনি হয় আপুনি যিটো ক'লে শ্ৰেষ্ঠ গীত শ্ৰেষ্ঠ গীত কি হয় কাৰণ অকল সুৰতে কোৱা নাই হয় যিটো শব্দৰ গাঁথনি হয় সেইটোও কিন্তু মানে বিষ্ণু ৰাভাৰ কম নহয় হয় আৰু সেইটোৰ কাৰণে এটা শ্ৰেষ্ঠত্ব পোৱাৰ যোগ্য তেখেতৰ গীতবিলাকে আৰু এটা কথা মানে আছে পৰজনমৰ শুভ লগনত আমি গীতটো যদি মনত পেলাওঁ মানে কি লিখিছে গীতটো মানে আৰু এটা কথা দেই বিষ্ণু ৰাভাৰ কিন্তু এই গীতবিলাকৰ এটা সময় আছে আপুনি মন কৰিব যি সময়ত প্ৰেমৰ গীত লিখিছিল যি সময়ত তেনেকুৱা গীত লিখিছিল সেইটো সময় হয় হয় বিপ্লৱী গীত দেখা এটা সময় একে নহয় কিন্তু একে নহয় একদম ঠিকে নহয় কিন্তু দেই জীৱনৰ এটা তেখেতৰ জীৱন পৰিক্ৰমাৰ লগত এই গীত দেখাবিলাকৰ গীতবিলাকৰ এটা সম্পৰ্ক আছে তেখেতৰ মই ছাৰ মই আকৌ আপোনাৰ এটা কথা সোধোঁ এতিয়া এই যে আপুনি নৃত্য শিকিবলৈ গৈ তেখেতক লগ পাইছিল আৰু তাৰ পিছৰ পৰা ধাৰাবাহিকভাৱে আপুনি চাগে 15-16 বছৰ একদম তেওঁৰ লগত সেই সম্পৰ্কটো আপুনি ধৰি ৰাখিছিল মৃত্যুৰ সময়লৈকে 54 চনৰ পৰা যদি আমি চাওঁ তেনেহ'লে তেওঁ 69 চনত প্ৰায় 14 বছৰ 14-15 বছৰ হয় এই সময়ছোৱাত আপুনি যিজন মানুহক লগ পালে
আপোনাৰ এতিয়া সকলোৱে জানে যে আপুনি পদ্মশ্ৰী পোৱা তাৰপিছত পদ্মভূষণ পোৱা আপুনি এগৰাকী নৃত্যশিল্পী নৃত্যৰ কাৰণে আপুনি সেই সন্মান পাইছেগৈ গৈ গতিকে আপোনাৰ জীৱনত বিষ্ণুৰাভাৰ অৱদান বিশেষকৈ নৃত্যৰ ক্ষেত্ৰত যদি মই সোধোঁ আপুনি কোনকেইটা কথা ক'ব এতিয়া প্ৰথম কথা যে জানে বিষ্ণুৰাভাৰ নৃত্য সংৰচনাৰ ডাঙৰ এটা কথা আছে কি তেখেতৰ গোটেই নাচবিলাক সংৰচনা কৰোঁতে মুখ্য ভূমিকা লৈছিল থলুৱা নৃত্যই লোকনৃত্যসমূহৰ পৰা সম্পদ আনিহে নৃত্যবোৰ সংৰচনা কৰিছিল যদিও তেখেতে ধৰক বিশ্বৰ ছন্দে ছন্দে হয় এইটো যিটো বিশ্বৰ ছন্দে ছন্দে যিটো গীত সেই গীতটো কিন্তু প্ৰথম শাৰীকেইটা নাট্যশাস্ত্ৰৰ এটা শ্লোকৰ অনুবাদ বিশ্বৰ ছন্দে ছন্দে এইটো এটা নাট্যশাস্ত্ৰৰ শ্লোকৰ অনুবাদ স্ববেদাচৈতং বিশ্বং ইউ নৰ্ততি সন্ততম সমীৰ মূৰ্তিং তং বন্দে গিৰিৰাজ সুতাপ্ৰিয়ম এই শ্লোকটোৰ অনুবাদ এইটো ঈশ্বৰে মোক নিজে কৈছিল আৰু তেখেতৰ যিবিলাক যিখন মুক্তিদেউলৰ গোটেই নৃত্যবিলাক মানে গীতৰবিলাকেই মোক নৃত্য শিকাইছিল আৰু তেখেতৰ পৰিচালনাতে বিভিন্ন ঠাইত সেই নৃত্য নাটিকাখন কৰোঁতে তেখেত উপস্থিত থাকে কিন্তু নাচ মই শিকাওঁ তেখেতে গোটেইবোৰ শিকাইছিলে মোক গোটেইখিনি নৃত্য সংৰচনাৰ মূল সম্পদখিনি আছিলে লোকনৃত্যৰ আধাৰতে সেইবিলাক তেখেতে পৰাপক্ষত লোকনৃত্যসমূহৰ পৰা সম্পদ আনিহে তেখেতে কৰিছিলে বস্তুবিলাক আৰু আপোনাক যেতিয়া মই পঢ়িছোঁ আপোনাৰ কিতাপখনত আপোনাক প্ৰথম গোটেই এটা ৰাতি মোটামুটি গোটেই আপোনাক যেতিয়া প্ৰথম নৃত্য শিকাইছে তাৰপিছততো আপোনাক কৈছে যে এটা দিনত তুমি কেতিয়াও এনেকৈ শিকি শেষ কৰিব নোৱাৰিবা তুমি আকৌ আহিব লাগিব মাজে মাজে আৰু তাৰপিছত আপুনি তাৰপিছত যেতিয়া ঘৰত আপোনাৰ গম পালে তেখেতৰ লগত আপুনি নৃত্য শিকিছে বুলি আপোনাকতো ঘৰৰ মানুহ পূৰা অনুমতি দি দিলে আপোনাৰ খুৰাই অৱদান আগবঢ়াইছে বুলি কৈছিলে তাত এই যে আপোনাৰ ঘৰেও বিষ্ণুৰাভাৰ ওচৰত আহি নৃত্য শিকাত যে অৱদান দিছিল তেতিয়া আপোনাৰ ঘৰৰ মানুহে মানে বিষ্ণুৰাভাৰ এই নৃত্য প্ৰতিভাটোৰ কথা গম পায় তেতিয়া নাজানিছিল কিন্তু মইহে গৈ কৈছোঁ আচ্ছা মইহে গৈ গৈছোঁ যে তেখেতৰ নৃত্যৰ প্ৰতিভাৰ কথা আৰু এটা কথা কি জানানে এতিয়ালৈকে মই অসমৰ যিসকল গুণী মোৰ আগৰ যিসকল হেৰি আছিল নৃত্যৰ গুৰু আছিল ধৰক বিষ্ণুৰাভা বা গজেন বৰুৱা বা পাছত সুৰেশ গোস্বামী জীৱেশ্বৰ গোস্বামী এইসকল যিসকল গুৰু আছিল তাৰ ভিতৰত মই বিষ্ণুৰাভাৰ সমান নাট্যশাস্ত্ৰৰ জ্ঞান থকা মানুহ কিন্তু মই লগ পোৱা নাই আজিলৈকে মই বেলেগৰ মুখতো শুনিছোঁ যে বিষ্ণুৰাভাৰ বোলে গোটেই নাট্যশাস্ত্ৰখনেই গোটেই একেবাৰে নখ দৰ্পণত আৰু এটা কথা কি জানানে সেই সময়ত শ্ৰেষ্ঠ মুক্তা বুলি ছপা হৈ ওলোৱা নাই গোটেই শ্ৰেষ্ঠ মুক্তাখন হাতেৰে লিখি লৈছিল বিষ্ণুৰাভাই গোটেইখন কিন্তু তেওঁ সেইখন বোলে পিছত কোনোবাই নি পেলাই ঘূৰাই নিদিলে মানে সেইখন নিদিলে কৰং অংগহাৰৰ ওপৰত এখন তেখেতে হেৰি লিখিছিল সেই বহীখনো কোনোবাই নি ঘূৰাই নিদিলে কোনোবা এখন চিঠিতে এইটো উল্লেখো কৰিছে তেখেতে যে মই বৰ দুখ পালোঁ মোক আজি ঘূৰাই নিদিলে কোনো কিন্তু ইমান মানে কেনেকৈ আহৰণ কৰিছে সেইবিলাক ক'ব নোৱাৰোঁ তেখেতে আপুনি জানে নিশ্চয় বোধ কৰোঁ যে কাশী হিন্দু বিশ্ববিদ্যালয়ত তেখেতে আছিল ইমান দিন সেই তাতেই বোধ কৰোঁবিলাক পঢ়িছিল তেখেত খুব ভালকৈ আৰু কিন্তু এটা কথা ইমান গভীৰ জ্ঞান থকা মানুহজনক আমি কিন্তু কোনো বুজি নাপালোঁ বুজিছেনে একদম এতিয়ালৈকে মোৰ মনটো বৰ দুখ লাগে সেইকাৰণে মানুহজনক বুজি নাপালোঁ আমি আৰু এতিয়া মই ভাবোঁ যে বহুত সময় মই হয়তো অপচয় কৰিছোঁ তেখেতৰ পৰা আচলতে আৰু কিবা কিবি বহুত বস্তু ল'ব লাগিছিল এতিয়া এটা সৰু কথা কৈছোঁ মই তেখেতৰ শেষ তাণ্ডৱ নৃত্য তেখেতে কৰিছিলে মাৰ্ঘেৰিটাত আৰু তাত মই বজাইছিলোঁ তেখেতৰ লগত সেইটো হৈছিলে 1958 চনৰ জুন মাহৰ 19 তাৰিখে 58 চনৰ জুন মাহৰ 19 তাৰিখে আৰু তেখেতৰ সেইটো শেষ তাণ্ডৱ নৃত্য তাৰপাছত নচা নাই আৰু ক'তো আচ্ছা তাণ্ডৱ নৃত্য বুলি ক'লে আমি সাধাৰণতে বৰ দম্ফ কিবা বুলি ভাবোঁ সেইটো আচলতে নহয় নাট্যশাস্ত্ৰৰ 4ৰ্থ অধ্যায়টোৰ নাম হ'ল তাণ্ডৱ লক্ষণম তাত কৰণ আৰু অংগহাৰৰ কথা আছে বিষ্ণুৰাভাৰ তাণ্ডৱটো আছিলে কামৰূপ সৃষ্টি যেনেকৈ উদয় শংকৰৰ তাণ্ডৱটো আছিলে গজাসুৰ বধ তেনেকৈ বিষ্ণুৰাভাৰ তাণ্ডৱটো আছিলে কামৰূপ সৃষ্টি মানে মদন ভস্ম
তাত যিটো তেখেতে তাণ্ডৱ নাচিছিল মানে মদন ভস্ম হোৱাৰ পাছত সেইটো তবলত নাচিছিল চৌতালত মই নিজে বজাইছিলোঁ কিন্তু কি জানেনে এতিয়া মোক কোনোবা কিবা সোধে আপুনি বাৰু তাণ্ডৱটো জানে নেকি মই একো নাজানো তাৰমানে সেই সময়ত মই একদম নাভাবিলোঁ যে মই কিবা শিকিব লাগে তাণ্ডৱটো মই শিকিব লাগে মই বজাইছোঁ কিন্তু আপোনাৰ এইটো চকুৰ আগত ভাহি থাকে কিন্তু গোটেইখিনি নহয় অলপ অলপ দুটা এটা হাতৰ কথা বুজি পাইছোঁ কিন্তু এতিয়া মনটো বৰ দুখ লাগে ভাবিলে যে এইবোৰ মই কি নিশিকিলোঁ কিয় নিশিকিলোঁ একদম আপুনি মানে হাতৰ মুঠিতে পায়ো হেৰুৱালে আপুনি এইটো সঁচা কথা আৰু এইমাত্ৰ যে আপুনি ক'লে যে আৰম্ভণিটো কৈছে বাৰু যে বিষ্ণুভাগ আমি বুজি নাপালোঁ বা আমি মানে কিছুমান বস্তু আমি আয়ত্ব কৰিব নোৱাৰিলোঁ মোৰ চিন্তাটো ভুলো হ'ব পাৰে মোক সুধিবলৈও ভয় লাগিছে তথাপি আপোনাক কওঁ ছাৰ শংকৰদেৱৰ পিছত মহাপুৰুষ শংকৰদেৱৰ পিছত ইমান বেছি বিশাল প্ৰতিভাৰ অধিকাৰী দ্বিতীয়জন অসমীয়া কোনোবা আছেনে বিষ্ণুভাগ বাদ দি মই কোনটো দিশেৰে কৈছোঁ একেধাৰে তেওঁ অভিনেতা তেওঁ নৃত্যশিল্পী তেওঁ সংগীতকাৰ তেওঁ মানে গীত লিখা গোৱা সুৰ কৰা সকলোখিনি মানে বিশিষ্ট এগৰাকী সংগীতজ্ঞ এফালেদি তেওঁ অভিনেতা এফালেদি তেওঁ ৰাজনীতিবিদ আনফালেদি তেওঁ কবি আনফালেদি তেওঁ লেখক সিফালে তেওঁ খেলুৱৈ তেওঁ ভাল ফুটবল খেলুৱৈ আৰু ইফালে ক্ৰিকেটৰ কেপ্টেইনো আছিল তেতিয়াই আপোনাৰ ৰিপুন কলেজত পঢ়িবলৈ যোৱাৰ সময়ত আনফালেদি তেওঁ স্বাধীনতা সংগ্ৰামী আনফালে আকৌ এইফালে কমৰেড মানে এই যে বিশাল আৰু এটা কথা নহয় তেখেত শাস্ত্ৰজ্ঞ নৃত্য নাট্যৰ শাস্ত্ৰজ্ঞ ঠিক কথা কৈছে আপুনি হয় মানে শংকৰদেৱক যেনেকৈ আমি গোটেইখিনি তেখেতৰ হেৰিয়াত পাওঁ মানে নৃত্য বাদ্য গীত কলা সংস্কৃতি ধৰ্ম সকলোবিলাক যেনেকৈ শংকৰদেৱৰ মাজত সোমাই আছে তাৰপিছত ধৰক বহুত অসমীয়াৰ সৃষ্টি হৈছে জ্যোতিপ্ৰসাদো এটা দিশত অসমীয়া মানুহক উদ্বুদ্ধ কৰিছে কিন্তু হ'লেও শংকৰদেৱৰ পিছত যেন দ্বিতীয়জন ব্যক্তি সৰ্বদিশত বিষ্ণুভাগ যেন লাগে আপুনি কি বুলি ভাবে মইতো সেইটো সদায় ভাবোঁ আৰু মই কওঁ মই ভাবোঁ আৰু মই কওঁ এইটো এটা কথা বহুতে মানে মই তেখেতৰ ছাত্ৰৰ কাৰণে মই কৈছোঁ বুলি ভাবিব পাৰে মই সেইকাৰণে বৰ জোৰেৰে কথাটো নকওঁ কাৰণ মানুহে মোক ভাবিব পাৰে যে ই তেখেতৰ ছাত্ৰৰ কাৰণে কৈছে ছাত্ৰটো মানে সদায়তো শিষ্যই গুৰুৰ কথা বেছিকৈ কয়ে সেই বুলি ভাবিব পাৰে বুলি মই বেছি জোৰেৰে নকওঁ কিন্তু কথাটো মই সদায় সেইটো কথা কওঁৱেই মই ছাৰ ধন্যবাদ জনাইছোঁ আপোনাক প্ৰিয় দৰ্শক এই যে তেখেতে কৈছে তেখেতে ছাত্ৰ বুলি ভাবি কিছুমান কথা ক'বলৈ কেতিয়াবা অসুবিধাও পায় আৰু কোনোবাই ভাবে যে তেখেতে ছাত্ৰ হোৱাৰ কাৰণে কৈছে বুলি বহুত মানুহে চাগে নাজানে যে বিষ্ণুৰাভাৰ প্ৰত্যক্ষ শিষ্য আছিল যতীন গোস্বামী মোৰ অসম চৰকাৰৰ প্ৰতি এইখিনি মুহূৰ্তত এটা বিশেষ অনুৰোধ বা অকণমান আক্ষেপ বুলিয়েই ক'ম যে বিষ্ণুৰাভা বঁটা যেতিয়াৰ পৰা প্ৰৱৰ্তন হৈছিল তেতিয়াৰ পৰা অসমৰ বহুত স্বনামধন্য ব্যক্তিক আপোনালোকে বিষ্ণুৰাভা বঁটা দিছে আজিও দিছে কিন্তু 2008 চনত পদ্মশ্ৰী পোৱা আৰু এই 2025ত পদ্মভূষণ পোৱা এই যতীন গোস্বামী ছাৰক বিষ্ণুৰাভা বঁটাটো দিয়াত ক'ত অসুবিধা আছিল আপোনালোকৰ আজিলৈকে এই যতীন গোস্বামী ছাৰক এবাৰো বিষ্ণুৰাভা বঁটাটো দিয়াৰ কথা আপোনালোকে ভাবিব নোৱাৰিলে যতীন গোস্বামীৰ যিটো অৱদান বিষ্ণুৰাভাৰ লগত যিটো সম্পৰ্ক এই যে চিঠিসোপা মই আপোনালোকক কৈছোঁ এইমাত্ৰ এই চিঠিখিনি কেনেকৈ সংৰক্ষণ কৰি ৰাখিছে এইখিনি আজি যদি বিষ্ণুৰাভাৰ এটা ভূপেন হাজৰিকাৰ দৰে সমাধিক্ষেত্ৰ থাকিলহেঁতেন বা মানে আছে তেখেতৰ সমাধিক্ষেত্ৰ এতিয়াও তেজপুৰত আছে কিন্তু মিউজিয়াম আকাৰত বিষ্ণুৰাভাৰ সম্পদবিলাক যদি কোনোবাই ৰাখিব বিচাৰে সংৰক্ষণ কৰিব বিচাৰে তেতিয়াহ'লে ছাৰৰ হাতত থকা এই চিঠিবিলাক কিন্তু অন্যতম সম্পদ হ'ব পাৰে আৰু সেই প্ৰিয় শিষ্যগৰাকীক গুৰুৰ নামত শ্ৰদ্ধা জনাই আচলতে কেতিয়াবাই আমি ভাবোঁ যতীন গোস্বামীক কিন্তু বিষ্ণুৰাভা বঁটাটো দিয়াটো উচিত আছিল আজিলৈকে কিন্তু নিদিলে আপোনালোকে নাজানো কি বিচাৰত যতীন গোস্বামী ছাৰ ৰৈ গৈছে সেইটো আপোনালোকে জানিব বাকী একো নকওঁ প্ৰেমধৰ বৰা আছে লখিমপুৰৰ পৰা আমি তেখেতৰ কাষলৈ যাম ঐশ্বৰ্য কাকতি আছে তেজপুৰৰ পৰা আৰু
প্ৰশান্তৰ এটা গীত শুনি পেলাইহে আমি তেখেতসকলৰ কাষলৈ যোৱাৰ চিন্তা কৰিছোঁ প্ৰশান্ত এটা গীত শুনি লওঁ মই এটা অনুৰোধ কৰিম যে কিছু সময় পূৰ্বে ছাৰৰ লগত যে পাতিছিলোঁ মই ভাবোঁ যে বিষ্ণুৰাভাৰেই নহয় চাগে অসমীয়া সংগীতৰ অন্যতম এটা শ্ৰেষ্ঠ প্ৰেমৰ গীত পৰজনমৰ শুভ লগনত মই ভাবোঁ সেইটো কথা যে বৰ্তমান শতিকালৈকে তেতিয়াৰ পৰা এতিয়ালৈকে চাগে সেই গীতৰ নিচিনা গীত চাগে সৃষ্টি হোৱা নাই এইটো ময়ো নিজে বিশ্বাস কৰোঁ মই বেলেগকো কওঁ যে সেইটো এনেকুৱা ধৰণৰ এটা প্ৰেমৰ গীত যে যাৰ কোনো প্ৰেমৰ গীতৰ লগত তুলনা আচলতে নহয় আৰু এই সৃষ্টি বিষ্ণুৰাভা কেনেকুৱা ব্যক্তি হ'ব লাগিব ভাবি আচৰিত লাগে আমি সেই গীতটোকে অকণমান শুনো নিশ্চয় পৰজনমৰ শুভ লগন যদিহে আমাৰ হয় দেখা পুৰাবানে প্ৰিয় এই জনম মোৰ হিয়াৰ পূৰ্ণ আশা পৰজনমৰ শুভ লগন যদিহে আমাৰ হয় দেখা পুৰাবানে প্ৰিয়ে এই জনম মোৰ হিয়াৰ পূৰ্ণ আশা পৰজনমৰ শুভ লগন যতনে তুমি গাঁঠি ৰাখিলা জনমৰ কুসুমমালা যতনে তুমি গাঁঠি ৰাখিলা কাহানিও তুমি নিপিন্ধালা কাহানিও তুমি পুৰাবানে প্ৰিয় জনম মোৰ হিয়াৰ পূৰ্ণ আশা পৰজনমৰ শুভ লগন ৰাতি চকুলো টুকি যায় যে কাটি এই জীৱনৰ আউসী ৰাতি চকুলো টুকি যায় যে কাটি কাহানি সুখৰ ৰূপহী জোনা হৃদয়তে জিলিকনি নিবিলা জনমৰ গোপন কথা গুপুতে থাকি দিয়ে যে ব্যথা জনমৰ গোপন কথা গুপুতে থাকি দিয়ে যে ব্যথা কাহানিও তুমি নেদেখিলা কাহানিও তুমি নেদেখিলা
দেখা পুৰাবাৰে এই জনম মোৰ হিয়াৰ পূৰ্ণ আশা পৰজনমৰ শুভ লগন অপূৰ্ব এই গীতটো হাজাৰবাৰ শুনি থাকিলেও কেতিয়াও মানে আমনি নালাগে মই ছাৰ এটা কথা কওকচোন যিজন মানুহে এটা সময়ত হাতত ষ্টেন গান লৈ বিদ্ৰোহ কৰিছে বিপ্লৱ কৰিছে যিজন মানুহে এটা সময়ত ভাৰতীয় গোটেই গণতান্ত্ৰিক প্ৰক্ৰিয়াটোৰ প্ৰতি তেওঁ আস্থা হেৰুৱাইছে বা সেই স্বাধীনতাৰ আন্দোলনত জঁপিয়াই পৰি তেওঁ পলাই পলাই থাকি দেশের আছে দুইটি পাথা একটি কালো একটি সাদা দেশের যদি মঙ্গল চাও দুইটি পাথা বলি দাও বুলি কোৱা সেই মানুহজনে কিন্তু এনে ধৰণৰ আকৌ প্ৰেমৰ গীত লিখিছে এটো মানে জিনিয়াস নহলে এটো কেনেকৈ সম্ভৱ হয় যে এফালেদি পিস্তল আনফালেদি প্ৰেমৰ পিস্তল মানে দুৰ্ধৰ্ষ তাৰমানে চাবলৈ গ'লে এইটোতো বৰ বেলেগ প্ৰতিভা আপুনি এই মানুহজনৰ ক্ষেত্ৰত কি ক'ব মানে যে এফালেদি বিদ্ৰোহী আৰু আনফালেদি প্ৰেমৰ পূজাৰী একেটা সময়তে এটা কথা আছে কিন্তু প্ৰেমটো এটা প্ৰেমৰ পূজাৰীটো এটা বেলেগ কথা সেইটো এটা মই ভাবোঁ যে বিষ্ণুৰাভাৰ জীৱনৰ এটা গতিত সেইটো এটা হৈছিল কিন্তু মূল লক্ষ্যটো বেলেগ আছিল মূল লক্ষ্যটো তেখেতৰ বেলেগ আছিল আৰু সেই মূল লক্ষ্যটোৰ বেলেগ থকা কাৰণেই মুক্তি দেউলৰ নিচিনা নৃত্য নাটিকা ৰচনা কৰিছিল হয় হয় তেখেত প্ৰেমিক আছিল আনফালে এইটো চাব লাগিব যে প্ৰেমিক আছিল কিন্তু সমাজ সচেতন ব্যক্তি আছিল সমাজ সচেতন ব্যক্তি থকাৰ কাৰণে সমাজৰ কাৰণে গৰীব দুখীয়াৰ কাৰণে সদায় চিন্তা কৰিছিল আপুনিতো তেখেতৰ ঘৰত সেই দালি পানী সেই ভাত আপুনি অজস্ৰবাৰ খাইছে আপুনি তেখেতৰ প্ৰথম পত্নীকো খুব ওচৰৰ পৰা যিহেতু পাইছিল আৰু কেৱল মৃত্যুৰ দিনালৈকে আপুনি তেখেতৰ মৃত্যুৰ আগদিনাখনো আপোনাৰ লগত মোটামুটি এটা দেখা সাক্ষাৎ হৈছে এই যে পৰিয়ালটো দেখিছিল যে আপুনি তেওঁ যে ঘৰখনৰ প্ৰতি যিটো মানে গৃহস্থ হিচাপে যিটো দায়িত্ব আৰু কৰ্তব্য পালন কৰিব লাগে আপোনাৰ মই কিতাপখনতে মই পঢ়িছোঁ যে বহু ক্ষেত্ৰত তেওঁ সকলো পত্নীৰ ওপৰতে এৰি দিছিল একেবাৰে উদাস আৰু এনেকুৱা কেতিয়াবা কথা আছিলে মানে মই প্ৰথমা পত্নীৰ কথা কৈছোঁ কনকলতা বৌ অহাৰ পাছত কিন্তু তেখেত অলপমান চিজনলৈ আহিছিল দেই কিন্তু কনকলতা বহুত ভয়ো কৰিছিল বৰ কনকলতা বৌৰ কাৰণে কিন্তু অলপ হিচাপত আহিছিল কিন্তু একেবাৰে মানে ঘৰখনৰ প্ৰতি অৰ্থাৎ এনেকুৱা হয় ধৰক কোনোবাজনে কোনোবাখন সভালৈ মাতি নিলে মাতি নি পেলাই ধৰক তেখেতক মাতি আনিলে নিবা গুৱাহাটীলৈকে গুৱাহাটীত আকৌ এজনে লগ পাই ক'লে যে ককাইদেউ এটা বা কমৰে এটা ডাঙৰ কথা হ'ল আমাৰ পলাশবাৰীত এখন মিটিং আছে ৰাইজে আপোনাক খুব বিচাৰিছে গুচি যায় চিধা গুচি গ'ল পলাশবাৰীত তাক পালে নহয় দুজনে বোলে বৰ ডাঙৰ কথা হ'ল আপোনাক বিচাৰি পেলাই আমি আপোনাৰ ঘৰলৈ গৈছিলোঁ আপোনাক নাপায় আমি ইয়াতে আহিলোঁ আমাৰতো গোৱালপাৰাত এখন সভা আছে আপুনি নগ'লে নহ'ব নহয় পলাশবাৰীৰ পৰা গোৱালপাৰাতে গুচি গ'ল ঘৰত ইফালে কিবা আছেনে নাই গম নাপায় এইটো গম নাপায় আৰু সেইকাৰণে মিটিং মাতিবলৈ যোৱা মানুহক কনকলতা বৌয়ে ভাল ব্যৱহাৰ নকৰে একদম ভাল ব্যৱহাৰ নকৰে এই যেতিয়া মই আপোনাক আগতে ক'লোঁ যে তাণ্ডৱ নৃত্যটোৰ কথাটো তেখেতক সেইখন সেই প্ৰগ্ৰামটোত আমি অনুমোচন কৰি মাতিছিলোঁ তেখেতক মই পইচাও পঠালোঁ অহা যোৱাৰ কাৰণে কিন্তু খবৰ নাই পাছত মই মোৰ এটা ল'ৰা এটাক পঠাই দিছিলোঁ তাক মই কৈ পঠাইছোঁ যে বৌক তই প্ৰথমতে কবি যে যতীন গোস্বামী পঠাইছে মোক তেখেতক ভালকৈ মাতবোল কৰিব নহ'লে ভালকৈ মাতবোল নকৰিব সি আকৌ চাওঁ বুলি কিনো হয় চাওঁ বুলি পেলাই প্ৰথমতে ক'লে যে কাক বিচাৰিছা বোলে ককাইদেউ আছেনে আছে ঘৰত আছেনে নাই ইমানেই আৰু তাৰপিছত অলপ তেনেকুৱা কথা বাৰ্তা কৰাৰ পাছত মই ক'লে যে হেৰি মোক যতীন গোস্বামীয়ে পঠাইছে তেতিয়াহে তুমি ক'ৰ পৰা আহিছা তুমি এতিয়া বোলে মই এতিয়া যোৰহাটৰ পৰা আহিছোঁ হয় নেকি বহাচোন বহা
তেতিয়াহে অলপ কোমলিছে তাৰমানে মই মানে সদায় গ'লে কি কৰোঁ সদায় কিবা এটা ব্যৱস্থা কৰি থৈহে মই তেখেতক নিদিওঁ নহ'লে মই নিদিওঁ কেতিয়াও আৰু ঠিক হিচাপত মই ঘূৰাই পঠাম মই থাকিলে লগত সেই তেনেকৈ মানুহে লৈ যাব নোৱাৰে আৰু মই সতৰ্ক কৰি দিওঁ যে মই আগেও থৈ আহিব লাগিব আপুনি ঘৰৰ পৰা কি কৰে গৈ থাকিব পোনে পোনে এইবাৰ যাব বিচাৰিছোঁ লখিমপুৰ জিলাৰ বিহপুৰীয়ালৈ বিহপুৰীয়াৰ পৰা আমাৰ লগত এই মুহূৰ্তত আছে প্ৰাক্তন বিধায়ক প্ৰেমধৰ বৰা ডাঙৰীয়া যিগৰাকী ব্যক্তি আমি আৰম্ভণিতে কৈছিলোঁ যে 1967 চনত বিষ্ণুপ্ৰসাদ ৰাভাৰ লগত একেলগে বিধানসভাত প্ৰৱেশ কৰিছিল সেই ব্যক্তিগৰাকীৰ মুখেৰে ৰাজনীতিক বিষ্ণু ৰাভাজনৰ সন্দৰ্ভত এই মুহূৰ্তত কিছু কথা আমি জানিম মই প্ৰেমধৰ বৰা ডাঙৰীয়া আপোনাক সেৱা জনাইছোঁ আৰু প্ৰণিপাত জনাইছোঁ আজি 20 জুন কাৰণে আমি বিষ্ণু ৰাভাৰ কিছু কথা আমাৰ ষ্টুডিঅ'টো আমি আলোকপাত কৰিছোঁ দুই এটা গীতো শুনিছোঁ আপুনি নিশ্চয় ইতিমধ্যে গমেই পাইছে এই যে যিজন ৰাজনীতিবিদক আপুনি খুব ওচৰৰ পৰা লগ পাইছিল বিধানসভাত একমাত্ৰ আপুনি এতিয়া প্ৰমাণ আপোনাৰ বাহিৰে আৰু কোনো চাগে জীৱিত অৱস্থাত নাই যে সেই 67 চনত একেখন বিধানসভাত বিধায়ক হিচাপে বিষ্ণু ৰাভাৰ লগত শ্বিলঙত তেতিয়া একেলগে আপোনালোক বহিছিল মই এই মুহূৰ্তত আপোনাক যদি প্ৰথমতে সুধোঁ যে আপুনি বিষ্ণু ৰাভাক কেনেকৈ জানিছিল কি বুজি পাইছিল যিজন ৰাজনীতিবিদ বিষ্ণু ৰাভা আমি যিজনক নেদেখিলোঁ আমি লগ নাপালোঁ আপুনি পাইছিল যিহেতু আপুনি কোনকেইটা কথা ক'ব আৰম্ভণিতে 1967 চনত প্ৰথমবাৰৰ কাৰণে মই বিহপুৰীয়া সমষ্টিৰ পৰা নিৰ্দলীয় হৈ MLA জিকিছিলোঁ ভূপেন হাজৰিকা নাওবৈচা সমষ্টিৰ পৰা মোৰ লগতে একেলগে নিৰ্দলীয় হৈ জিকিছিল একে সময়তে তেজপুৰৰ পৰা বিষ্ণু ৰাভা ডাঙৰীয়া নিৰ্দলীয় হৈ পেলাই MLA জিকিছিল হয় এই তিনিজন মানুহ আমি একেলগে 67 চনত প্ৰেম বৰা বিষ্ণু ৰাভা আৰু ভূপেন হাজৰিকা ক্ৰমে বিহপুৰীয়া নাওবৈচা আৰু তেজপুৰৰ পৰা নিৰ্দলীয় হৈ জিকিছিল এই সময়ত বিমলা প্ৰসাদ চলিহা মুখ্যমন্ত্ৰী আছিল তেখেতে বৰ ৰসিক আছিল আৰু সেই সময়ত আমাৰ 67 জিকিছিল সৰভোগৰ পৰা প্ৰণীতা তালুকদাৰ হয় গুৱাহাটীৰ কমলপুৰৰ পৰা জিকিছিল লক্ষ্যধৰ চৌধুৰী হয় আৰু চলিহাই ক'লে আমাৰ নাট্যকাৰ শিল্পী তাণ্ডৱ নৃত্যকাৰী বিষ্ণু ৰাভা গায়ক ভূপেন হাজৰিকা চব গোট খাইছে আমি এদিন এটা শ্বিলঙৰ সেই সময়ত ৰাজধানী শ্বিলং হেপী হয় ভেলি ভিউ হোটেলতে এটা আমি উদযাপন কৰোঁ দিন এটা ৰাতি চলিহাই প্ৰস্তাৱ দিলে বিমলা চলিহাই তেতিয়া আমাৰ দুলাল বৰুৱাই ক'লে মই বিহু নাম গাম আৰু প্ৰণীতা তালুকদাৰ সৰভোগৰ MLA ক'লে মই নাচিম লক্ষ্যধৰ চৌধুৰীয়ে ক'লে মই কেইটামান থিয়েটাৰ ভাওনাৰ খুৱাম সংলাপ খুৱাম ৰাভাই কয় মইনো কি ক'ম মই তাত তাণ্ডৱ নৃত্যটোকে দেখুৱাম ভাগ কৰি ল'লে চলিহাৰ প্ৰগ্ৰেমত অনুষ্ঠানটো শ্বিলঙৰ ভেলি ভিউ হোটেল আছে এতিয়া হয় ভেলি ভিউ হোটেল হয় গতিকে আমি সকলো গোট খালোঁ গোট খাই চলিহাই প্ৰথমতে হাত চাপৰি মাৰি যোজনা এটা দিলে বিহুৰ অতিকৈ চেনেহৰ মুগাৰে মহুৰা তাতকৈ চেনেহৰ মাহৰ তাতকৈ চেনেহৰ বহাগৰ বিহুটি নেপাতি কেনেকৈ পাল বুলি যোজনা গালে দুলাল বৰুৱাই নাম এটা দি পেলাই বিহু নাম এটা দি টকা মাৰিলে সৰভোগৰ MLA প্ৰণীতা তালুকদাৰ আহি নাচনি হ'ল আমি হাত চাপৰি মৰা হ'লোঁ চব হয় গতিকে এনেদৰে বিহু চলিল আৰু হেপী বিহু হেপী আপুনি যিকেইটা কথা কৈছে প্ৰেমধৰ বৰা ডাঙৰীয়া আপুনি যিকেইটা কথা কৈছে এইকেইটা আপোনাৰ একদম খুব চিৰস্মৰণীয় হৈ থকা মুহূৰ্তৰ কাৰণে চাগে আপোনাৰ এই মনোৰঞ্জনৰ কথাকেইটালৈ মনত পৰিছে ধন্যবাদ বাৰু কিন্তু মই আপোনাক এইটো কথা সোধোঁ যে বিশেষকৈ আপোনাৰ মুখত নামকেইটা শুনিয়ে শ্ৰদ্ধাত মূৰ দুখ খাইছে সেই সময়ৰ বিধানসভাখনলৈ এই যে ভূপেন হাজৰিকা বিষ্ণু ৰাভাহঁতৰ যিটো ভূমিকা আছিল বিধানসভাখনত
অসম আৰু অসমীয়াৰ স্বাৰ্থত ৰাজ্যখনৰ বৃহত্তৰ উন্নয়ন প্ৰগতিৰ স্বাৰ্থত তেওঁলোকে লোৱা কিবা বিশেষ ভূমিকা এই মুহূৰ্তত আপোনাৰ মনত আছে নেকি ক'ব নেকি তেনেকুৱা দুই এটা বিশেষ ভূমিকাৰ কথা আছে আছে ভূপেন হাজৰিকা বিষ্ণুৰাভা বা গৌৰীশংকৰ ভট্টাচাৰ্যী এইবিলাক চবৰে হিচাপটো মনত আছে মোৰ এতিয়ালৈকে হয় কওকচোন অকণমান অঁ তেখেতে পহিলা ভূপেন হাজৰিকা আৰু বিষ্ণুৰাভাই বিমলা চলিহাক দাবী কৰিলে অসমত এটা ষ্টুডিঅ' হ'ব লাগে হেৰি বনোৱা চিনেমা ছবি বনোৱা তেতিয়া চলিহাই প্ৰথম দিনা দিম বুলি ক'লে তাত কেইদিনমান হেৰেম হোৱাৰ কাৰণে বিষ্ণুৰাভাই আৰু ভূপেন হাজৰিকাই ক'লে আমি চলিহা এছেম্বলি অহা দুৱাৰমুখত আজি বহি থাকিম তেখেতক হেৰি কৰিম প্ৰতিবাদ কৰিম তেখেতে ঘোষণা কৰা নাই আমাৰ হেৰিটো প্ৰেমৰ বৰা মোকো ক'লে ভূপেনে প্ৰেম তুমি মই আৰু ৰাভা আজি হেৰিয়াৰ মুখত বহি থাকিম চলিহাই এছেম্বলি সোমাওঁতে যাতে সোমাব নোৱাৰে দুৱাৰমুখত আমি মাটিত বহি যাম ফ্ল'ৰত আমি বহিলোঁ আৰু চলিহাই আহি পেলাই ক'লে উঠক হাজৰিকাদেৱ উঠা বৰা প্ৰেম আৰু উঠক আমাৰ ৰাভাদেৱ ক'লে আপুনি কথাটো কওক বোলে মই এছেম্বলিত ক'ম ঘোষণা কৰিমগৈ তেতিয়া আপোনাক যাবলৈ দিম বাট আপুনি এতিয়াই কওক আৰু চলিহাই ক'লে আহক এটাকেইটা খাবত মাৰি ধৰি মৰমেৰে উঠক উঠক মই ঘোষণা কৰিমগৈ এতিয়া আপোনালোকে মোক বহিবলৈ দিয়ক সোমাবলৈ দিয়ক আৰু আপোনালোকো আহক আপোনালোকে শুনিব প্ৰস্তাৱটো কৰোঁ তেতিয়া ভূপেনে প্ৰস্তাৱ হেৰিয়ে কৰি মই সমৰ্থন অনুমোদন সেই তেতিয়া লগে লগে চলিহাই এই গুৱাহাটীত যে এতিয়া হেৰি কৰে ষ্টুডিঅ' জ্যোতি চিত্ৰবন ঘোষণা কৰিলে সেইদিনা হয় সেইদিনা আপোনাৰ সেইটো বাৰু ঐতিহাসিক একদম ঐতিহাসিক দিন তাৰমানে জ্যোতি চিত্ৰবিদৰ ঘোষণা হয় সেই চলিহা মুখ্যমন্ত্ৰী হৈ থাকোঁতেই শ্বিলঙৰ পৰা ৰাজভৱনত হয় হয় এছেম্বলিত ঘোষণা কৰিলে সেইদিনাই দিনটো মই পাহৰিছোঁ এতিয়া সেইটো এটা ঐতিহাসিক দিন আমাৰ চেষ্টাত তিনিজনৰ গতিকে তেখেতক আমি শ্ৰদ্ধাৰে সোঁৱৰোঁ হয় আৰু তেখেতৰ আৰু দ্বিতীয়টো কি তেখেতৰ নেতৃত্বতে কৃষক আন্দোলন এটা গোটেই অসমৰ গুৱাহাটীলৈ গৈ পেলাই আছিল তেওঁৰ হেৰিয়ে ৰাভাই ক'লে গুৱাহাটীলৈ নহয় শ্বিলঙতহে এতিয়া ৰাজধানী শ্বিলঙলৈ আহিব পাৰিবানে সেই কৃষকসকল গুৱাহাটীত কৰা আন্দোলনটো এৰি শ্বিলঙলৈ খোজকাঢ়ি গ'ল হয় হয় সেইটো বৰ ঐতিহাসিক দিন ৰাভাৰ নেতৃত্বত হয় মই সেই সময়তে চাগে তেখেতে সেই কৃষক বিদ্ৰোহৰ সময়তে বল 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 কৃষক শক্তি বল সেই গীতটো চাগে তেওঁ তেতিয়াই লিখিছিল সেই সময়ছোৱাতে সেইটো লিখিছিলে সেই শ্বিলঙত কামটো গুৱাহাটীৰ কামটো শ্বিলঙলৈ আহোঁ বুলি ইয়াত আমাৰ প্ৰেম দুলাল আৰু আমাৰ ভূপেনো আছে আমি একেলগে লগ হ'ম তোমালোকক সাহস দিম মই আপোনাক আৰু এটা কথা সুধিব বিচাৰোঁ এইখিনি মুহূৰ্তত এই যে যিবিলাক বৰেণ্য ব্যক্তি তেতিয়াৰ দিনত ৰাজনীতি কৰি বিধানসভালৈ নিৰ্বাচিত হৈছিল গৰিষ্ঠ সংখ্যকেই নিৰ্দলীয়ভাৱে জিকি আহিছিল তেতিয়াওতো ৰাজনৈতিক দল আছিল কংগ্ৰেছ আছিল CPI আছিল বা RCPI আছিল এনেকৈ বিভিন্ন ৰাজনৈতিক দল আছিল জনতা পাৰ্টি আছিল কিন্তু গৰিষ্ঠ সংখ্যকেই আপোনালোকৰ নিচিনা মানুহবিলাক যে নিৰ্দলীয় হৈ জিকিছিল কিয় 62 চনত গোটেই কংগ্ৰেছবোৰ ভাগ ভাগ হ'ল ছ'চিয়েলিষ্ট পাৰ্টি হ'ল প্ৰজা পাৰ্টি হ'ল লোকদল হ'ল হেৰি চৌধুৰীয়ে মই উত্তৰ প্ৰদেশত বেলেগ কৃষক দল পাতিলে গতিকে কংগ্ৰেছৰ ভাগ ভাগ ছিন্ন ভিন্ন হৈ গ'ল হয় তেতিয়া এই দলবিলাক ভাল ভাল মানুহ বাচিবলৈ গান্ধীজী আদৰ্শ আছিল কি যে স্বাধীনতা আন্দোলনৰ কাৰণে আমি কংগ্ৰেছ পাতিছিলোঁ এতিয়া কংগ্ৰেছটো এতিয়া আমাৰ কাম হৈ গ'ল আৰু স্বাধীন হৈ গ'ল এতিয়া কংগ্ৰেছটো ভাঙি দিব লাগে কংগ্ৰেছত থাকিলে দুৰ্নীতি হ'ব কংগ্ৰেছ থাকিলে পৰিয়ালকেন্দ্ৰিক হ'ব কংগ্ৰেছ থাকিলে মানে লবি হ'ব পাৰ্টি লবি ৰাইজৰ সেৱাটো নহ'ব এতিয়া নেহেৰুৱে পেটেলে সুধিলে যে দলেই নহয় চৰকাৰ কেনেকৈ হ'ব চৰকাৰ ৰাইজৰ ভাল ভাল মানুহবিলাক বাচিব নিৰ্দলীয় কৰি গতিকে দল হ'লে মানে বেয়া সেইকাৰণে এইবোৰ চব নিৰ্দলীয় হৈ জিকিছিলে
সেই গান্ধীজীৰ আদৰ্শত মই আজি 12 বছৰ বিহপুৰীয়াত 12টা ইলেকশ্যন নিৰ্দলীয় খেলিলোঁ 4বাৰ মই জিকিলোঁ যে এতিয়াৰ যিবিলাক ভাল মানুহ এতিয়া যে ৰাজনীতিলৈ নহা হ'ল আপোনালোকৰ দিনত ভাল মানুহবিলাক ৰাজনীতিলৈ আহিছিল গতিকে বিধানসভাখনৰ চেহেৰাই বেলেগ আছিল এতিয়াৰ তেনেকুৱা ভাল মানুহবিলাক ৰাজনীতিলৈ নাহে আপুনি কিয় নাহে বুলি ভাবে ভাল মানুহবিলাকে ভয় খালে ৰাজনীতি সব টোপত ভাল 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 মানুহ বুলি পোৱাবোৰ টোপত দলীয় টোপবিলাকৰ চব গুচি যায় ভাল সাংবাদিক যায় ভাল শিক্ষক যায় ভাল ৰাজনীতি কৰাবিলাকো যায় দলীয়বিলাকে ৰাজনীতি কৰি দলীয় ৰাজনীতি বচাবৰ কাৰণে তেওঁলোকৰ ৰাজনৈতিক ক্ষমতাৰে ভাল ভাল মানুহবোৰ কিডনেপ কৰে টকা পইচা দি প্ৰলোভন দি পেলাই আশা বিষয়বাব দি দল দি নেতা বনায় গতিকে নাইকিয়া হৈ গ'ল মূল্যবোধৰ ৰাজনীতিটো বেপাৰ বাণিজ্যহে চলি আছে ৰাজনীতি মই আপোনাক প্ৰেমধৰ বৰা ডাঙৰীয়া আপোনাক মই ধন্যবাদ জনাইছোঁ এইখিনি আপুনি সময় দিয়াৰ কাৰণে আজিৰ দিনটোত আৰু বিষ্ণুৰাভাৰ লগত বিধানসভাত কটোৱা সেই সময়খিনি আপুনি সোঁৱৰণ কৰাৰ কাৰণে বহুত বহুত ধন্যবাদ এইবাৰ আমি পোনে পোনে যাব বিচাৰিছোঁ তেজপুৰলৈ তেজপুৰৰ পৰা এগৰাকী তেজপুৰৰ সুসন্তান ঐশ্বৰ্য কাকতি আছে যিজন ঐশ্বৰ্য কাকতিয়ে এইবাৰ বিষ্ণুৰাভাৰ যি অভিনয় নাট্যকাৰ এই বিষ্ণুৰাভাজনৰ সদৰ্ভত কিছু কথা আমাক ক'ব মই ঐশ্বৰ্য কাকতি ডাঙৰীয়া আপোনাক অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ আপুনি মোক এইটো কথা কওকচোন যে বিষ্ণুৰাভাৰ বিভিন্ন দিশৰ লগতে অভিনয় আৰু এই নাট্যকাৰ বিষ্ণুৰাভাৰ যিটো প্ৰভাৱ আমি কম আলোচনা কৰোঁ কমকৈ আমি বিশ্লেষণ কৰোঁ আপুনি যিহেতু তেজপুৰৰ সন্তান এই ক্ষেত্ৰত আপুনি কি বুলি ক'ব মই বিশেষকৈ অভিনয় কথাটোৱে বেছিকৈ ক'ম কাৰণ মই সৰুৰ পৰা তেখেতক অভিনয় দেখিছোঁ আজিকালি এটা কথা আপুনি কৈছে উল্লেখ কৰিছে যে তেখেতৰ অভিনয় দিশটোৰ কথা কম আলোচনা কৰা হয় কিন্তু তেখেত ভাৰত নাট্যশাস্ত্ৰৰ ওপৰত ব্যুৎপত্তি থকা এজন অগাধ পণ্ডিত আছিলে এই কথাটো বহুতে হয়তো নাজানে গতিকে তেওঁৰ মানে যি অভিনয় প্ৰতিভা এই অভিনয় প্ৰতিভা প্ৰথম মই লক্ষ্য কৰিছিলোঁ মই তেতিয়া বোধ কৰোঁ 6ষ্ঠ কি 7ম শ্ৰেণীত আছিলোঁ পুৰণা বাণ ৰংগমঞ্চ কলিবাৰীত যিটো পুৰণা বাণ ৰংগমঞ্চ আছিলে সেই বাণ ৰংগমঞ্চত শ্বাহজাহান নাটকখন প্ৰথম মই দেখিছিলোঁ তেখেতক শ্বাহজাহান হৈছিল ফণী শৰ্মা আৰু ঔৰংজেব হৈছিল বিষ্ণুপ্ৰসাদ ৰাভা আৰু দুইজনৰ অভিনয়ে গোটেই আমাৰ থিয়েটাৰ যিটো হল বা থিয়েটাৰ মঞ্চ যিটো হেৰি আছিলে গোটেই মঞ্চটো আৰু দৰ্শকক একেবাৰে অভিভূত কৰি ৰাখিছিল আমিও সৰুতে সেই দেখি পেলাই মনে মনে ভাবিছিলোঁ যে এই অভিনয় নেকি এই অভিনয় প্ৰথম তেতিয়া অভিনয় দেখিছোঁ আৰু চাইছোঁ অভিনয় আৰু তেখেতৰ বিভিন্ন পাছলৈ তেখেতে কথাছবি বা বোলছবি আৰু মঞ্চ দুইটাতে সমানে তেখেতৰ হেৰি আছিলে তাৰপিছত চিৰাজ চালোঁ চিৰাজত তেখেতৰ যিটো আঘোণাৰ চৰিত্ৰ অভিনয় কৰিছিলে মঞ্চত বোলছবিটো কৰিছে কিন্তু মঞ্চত যিটো আঘোণাৰ চৰিত্ৰ অভিনয় কৰিছিলে সেই অভিনয়ে আমাক মানে প্ৰায়বিলাক সেই সময়ত যিবিলাক দৰ্শক আছিল সকলো দৰ্শকক এক হেৰিয়াতে একেবাৰে অভিভূত কৰি ৰাখিছিল মই ঐশ্বৰ্য কাকতি মই আপোনাক শেষত এটা বেলেগ কথা সুধিব বিচাৰিছোঁ আপুনি বেয়া নাপাব মই সোধাৰ কাৰণে যে এই বিষ্ণুৰাভাৰ এই ফণী শৰ্মা এই জ্যোতিপ্ৰসাদৰ তেজপুৰৰ এটা সুকীয়া নাম আছে অসমৰ গোটেই নগৰ চহৰবিলাকৰ ভিতৰত সাংস্কৃতিক ৰাজধানী বুলি কোৱা হয় এক প্ৰকাৰ তেজপুৰক কিন্তু এই বিষ্ণুৰাভাৰ তেজপুৰতেই বিষ্ণুৰাভাক লৈ যেতিয়া এটা ভ্ৰাম্যমান নাট্যগোষ্ঠীয়ে এখন নাটক কৰিছিল মই যিমান দূৰ গম পাওঁ আপুনি বেয়া নাপাব কোৱাৰ কাৰণে যে জয়মতী পথাৰত যেতিয়া সেই নাট্যগোষ্ঠীটোৱে নাট প্ৰদৰ্শন কৰিছিল দৰ্শক হৈছিল মাত্ৰ 20 জন বিষ্ণুৰাভাৰ নামত এখন নাটক চাবৰ কাৰণে তেজপুৰৰ মানুহ তাত মাত্ৰ গোট খাইছিল কিন্তু 20 জন এটা ডাঙৰ নাট্যগোষ্ঠীৰ স্বয়ং মালিকে তেওঁ পৰিচালক তেওঁ প্ৰযোজক তেওঁ খুব আৰু উষ্মাৰে এই কথাখিনি কৈ গৈছিল তেওঁ হতচকিত হৈছিল তেতিয়া তাৰ মানে তেজপুৰৰ এই যিটো
কলাত্মক প্ৰভাৱ মানুহৰ যিটো সাংস্কৃতিক চেতনা ক'ৰবাত বাৰু সেই বিষ্ণুৰাভাৰ দেশৰ জ্যোতিপ্ৰসাদৰ দেশৰ ফণী শৰ্মাৰ দেশৰ মানুহৰ এতিয়া হিন্দেৰী হৈছে নেকি সেই সাংস্কৃতিক চেতনাটো ক'ৰবাত অৱক্ষয় ঘটিছে নেকি বাৰু নহয় সেই সময়ত কথাটো হ'ল কি ভ্ৰাম্যমাণ নাটকবিলাক যিটো সময়ত বিষ্ণুৰাভা তেওঁলোকে কৰিছিলে সেই ভ্ৰাম্যমাণ নাটকবিলাক ইমান বেছিকৈ কমাৰ্চিয়েল হৈ গৈছিলে ইমান বেছিকৈ তাৰ কাৰণে এচাপ দৰ্শক গোট খাইছিলে কমাৰ্চিয়েল নাটক চোৱাৰ দৰ্শক সেই দৰ্শকসকলে বিষ্ণুৰাভা ফণী শৰ্মা ইত্যাদি বিষয়ে বিশেষ খা খবৰ নাৰাখিছিলে তেওঁলোকে মানে বম্বে মাৰ্কা কথা নাটকৰ প্ৰতি তেওঁলোক বেছি হেৰি হৈছিলে আকৰ্ষিত হৈছিলে আৰু সেই দৰ্শকখিনিয়ে বিষ্ণুৰাভা বা তেনেকুৱা ধৰণৰ স্বনামধন্য লোকৰ ওপৰত কৰা নাটক চাবলৈ বৰ আগ্ৰহী নাছিল মই ঐশ্বৰ্য কাকতি মই বহুত বহুত ধন্যবাদ জনাইছোঁ মোৰ যিহেতু সময় শেষ হৈ আহিছে এইখিনি সময় দিয়াৰ কাৰণে আপোনাক বহুত বহুত ধন্যবাদ এইবাৰ আমি যাব বিচাৰিছোঁ চতিয়ালৈ চতিয়াৰ পৰা আমাৰ লগত এই মুহূৰ্তত পোনপটীয়াকৈ আছে চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকা এজন ৰাজনীতিকেই নহয় পদ্ম হাজৰিকাই অভিনয় কৰে পদ্ম হাজৰিকাই কবিতা আবৃত্তি কৰে বিষ্ণুৰাভাৰ কবিতা তেখেতে সৰুৰ পৰাই আবৃত্তি কৰিছে আমি জানো স্কুল কলেজতো আবৃত্তি কৰিছিল মই পদ্ম হাজৰিকা ডাঙৰীয়া আপোনাক অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ আজি যিহেতু 20 জুন বিষ্ণুৰাভা দিৱস আপুনি ব্যস্ত আমি জানো তথাপিও এই মুহূৰ্তত আপোনাক বিষ্ণুৰাভাৰ যিকোনো এটা কবিতা আপোনাৰ মতেই আমাৰ উপহাৰ হিচাপে দিব লাগে আবৃত্তি কৰি কোনটো আবৃত্তি কৰিব তেখেতে 1963 চনত উৰিষ্যাৰ বহমপুৰ কাৰাগাৰত শ্ৰমিক দিৱসৰ দিনটিত একমে দিনটিত এটি প্ৰতিবাদী কবিতা তেখেতে কাৰাগাৰত লিখিছিল সেই কবিতাৰ আবৃত্তিৰে মই তেখেতৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাব বিচাৰিছোঁ ভাং 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 লোহাৰ শিকলি ভাং সিং 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 ডাফৰ বান্ধন সিং খোল 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 কাৰৰ ফাটক খোল ভাং ভাং দুৱাৰৰ ডাং শুন হোৱা শুন শুন খেলিছে ৰণবিহান মুক্ত আকাশে উৰে দীপ্ত ৰঙা নিশান ৰক্তৰে ৰঞ্জিত সুৰুজ উদীয়মান শুন মুক্তিৰ তুৰ্যৰ আহ্বান মুক্তিমান মুক্তিমান ৰাইজে ৰজা মোৰ প্ৰদাই ৰজা মোৰ সুখৰে পঞ্চায়ত ৰাজ হাজ মুক্তি সেনা হাজ হব সমদল আজি বাজ সুখৰে পঞ্চায়ত ৰাজ জৰ্জৰ কণ্ঠৰ হৃদয়ৰ মৰ্মৰ শত বেদনাৰ ফুটবল কতবা বক্ষৰ বন্যাৰ ৰক্তৰ ৰক্তিম কলিজাৰ ঢল দূৰ হল দুখিতৰ দুখ আজি হল সুখিতৰ সুখ কত শত যুগৰ কত শত শ্বহীদৰ মৃত্যুৰ স্মৃতি এই তাজ সুখৰে পঞ্চায়ত ৰাজ উঠিছে নবীন সূৰ্য বাজিছে নবীন তৰ্য জাগে দিনহীন সূৰ্য উজ্জীৱিত নৱ বীৰ্য পাতে নৱ জনগণ ৰাজ সুখৰে পঞ্চায়ত ৰাজ পাতে নৱ জনগণ ৰাজ সুখৰে পঞ্চায়ত ৰাজ মই পদ্ম হাজৰিকাক ধন্যবাদ জনাইছোঁ বহুত বহুত ধন্যবাদ এইখিনি আপুনি সময় দিয়াৰ কাৰণে আমি অনুষ্ঠানটোৰ শেষৰ ফাললৈ আহিছোঁ যিহেতু মই ছাৰ মই আকৌ আপোনাৰ কাষলৈ আহিলোঁ 1 ঘণ্টা 1.5 ঘণ্টা সময়ৰ ভিতৰত আমি বিষ্ণুৰাভাৰ জীৱন পৰিক্ৰমাক আমি আলোকপাত কৰি আমি শেষ কৰিব নোৱাৰোঁ মই কৈছোঁ আৰম্ভণিতে যে আপোনালোক প্ৰত্যক্ষভাৱে তেখেতৰ সান্নিধ্য পোৱা ব্যক্তি আমি জাতিটো ধন্য এফালৰ পৰা যে আমি বিষ্ণুৰাভাক আমি জ্যোতিপ্ৰসাদক আমি ভূপেন হাজৰিকাক মানে এই আধুনিক অসমখন নিৰ্মাণ কৰাৰ ক্ষেত্ৰত আমি উত্তৰসূৰী হিচাপে আমি প্ৰতিনিধিত্ব কৰি আছোঁ আমি তেখেতসকলক আমি পাইছিলোঁ জাতিটোৱে পাইছোঁ তাৰ আগত আমি শংকৰদেৱ মাধৱদেৱ লক্ষ্মীনাথ বেজবৰুৱাহঁতৰ কথা আছেই হেমচন্দ্ৰ বৰুৱাহঁতৰ কথা আছেই এই যে প্ৰজন্মকে
অসমখন নিৰ্মাণৰ ক্ষেত্ৰত একাংশ মানুহৰ অৱদান আপোনালোক বেছি সৌভাগ্যৱান যে তেনেকুৱা বহুত বেছি মানুহক আপোনালোকে ওচৰৰ পৰা পালে লগ পালে সান্নিধ্য পালে শিকিলে বুজিলে আজিৰ বিষ্ণুৰাভাৰ যিটো প্ৰাসংগিকতা আজি যেহেতু 20 জুন কাৰণে মই অকল বিষ্ণুৰাভাৰ কথাই আপোনাক শেষত সুধিব বিচাৰিছোঁ যে তেখেতৰ যিটো দৰ্শন যিটো তেখেতৰ আধিপত্য আমাৰ আজিৰ অসমীয়াই যেনেকৈ বুজিব লাগিছিল বা আগুৱাই লৈ যাব লাগিছিল আমি আজি বঁটা দিছোঁ 20 জুন পাতিছোঁ চৰকাৰেও পাতিছে ৰজাঘৰ প্ৰজাঘৰ সকলো উবুৰি খাই পৰিছে এটা সময়ত কিন্তু এই বিষ্ণুৰাভাক চৰকাৰে নিষিদ্ধ কৰিছিল আজি কিন্তু বিষ্ণুৰাভাৰ দিৱস পাতিছে চৰকাৰে আকৌ সময় সলনি হৈ গ'ল তাৰ পিছতো যদি মই আপোনাক কওঁ আমি সঁচাকৈ বিষ্ণুৰাভাৰ দৰ্শনটোক আমি বুজি পাইছোঁনে আজিৰ অসমীয়াই আচলতে যিটো আপুনি যিটো ক'লে বিষ্ণুৰাভাৰ দৰ্শন বুলি তেতিয়াহ'লে মই ক'ম যে একো বুজা নাই আমি এতিয়ালৈকে ভালদৰে বুজা নাই আৰু বুজিলেও তাক আমি কাৰ্যকৰী কৰিবৰ কাৰণে সেই দিশত আমি একো আগবঢ়া নাই এইটো খাটাং কথা দৰ্শনটো যদি কয় দেই কিয় পৰা নাই দুটা কথা আছে দুটা বিষ্ণুৰাভাৰ সাধাৰণতে দুটা দিশ আমি কৈছোঁ এটা হৈছে ধৰক এটা হ'ল তেখেতৰ ৰাজনৈতিক দিশ এটা হ'ল তেখেতৰ সাংস্কৃতিক দিশ আমি এই সংস্কৃতি বুলি ক'লে মই কিন্তু সংস্কৃতি মানে এইটো মই নকওঁ যে নাচ গান নাটকহে সংস্কৃতি মানুহৰ জীৱন ধাৰাটোৱেই সংস্কৃতি একদম বিষ্ণুৰাভাই সেই কথাটো নিজেই কৈ গৈছে যে মানুহৰ ব্যক্তিগত আৰু সামাজিক জীৱনত নৃত্য আৰু নৈমিত্তিক কাৰণত যিখিনি কৰা হয় সেইখিনি সংস্কৃতি এইটো কৈ থৈ গৈছে ব্যক্তিগত আৰু সামাজিক জীৱনত নৃত্য আৰু নৈতিক মানে কৰ্মত যিখিনি কৰা হয় সেইখিনি হয় গতিকে ধৰ্মটো তাৰ ভিতৰত সোমাই গ'ল ধৰ্মও সোমাই গ'ল একদম সমাজ ব্যৱস্থাটো সোমাই গ'ল তাৰ ভিতৰত গতিকে ৰাজনীতি আৰু এই ৰাজনীতিক বাদ দি আনখিনি সংস্কৃতিখিনি এই দিশত আমি কোনটো দিশত তেখেতৰ আদৰ্শৰ আমি আগবাঢ়িছোঁ ঠিকেই কৈছে আপুনি আমি তাক আগবঢ়া নাই একো আৰু মই ভাবোঁ যে এইখিনি কৰিবলৈ আচলতে দুটা কথাৰ প্ৰয়োজন চৰকাৰৰো এটা মনৰ প্ৰয়োজন ৰাইজৰো এটা মনৰ প্ৰয়োজন অকল ৰজাঘৰেও নোৱাৰে অকল প্ৰজাঘৰেও নোৱাৰে ৰজাঘৰ প্ৰজাঘৰৰ যদি এটা সমিলমিল কিবা যদি অনুষ্ঠান হয় বা এটা তেনেকুৱা এটা যদি সকলোৱে আগবাঢ়ি ব্যৱস্থা এটা হয় তেতিয়াহ'লে হয়তো তেনেকুৱা কাম মানে বিষ্ণুৰাভাৰ দৰ্শনৰ লগত মিলা কিবা কাম আমি কৰিবলৈ আগবাঢ়িব পাৰোঁ মূলতঃ ছাৰ আমি ভাবোঁ যে বিষ্ণুৰাভাক অধ্যয়ন কৰিব লাগিব এতিয়াৰ প্ৰজন্মই বিষ্ণুৰাভাক জানিব লাগিব বুজিব লাগিব এনেই এটা দিৱস পাতাৰ নামত দিৱস পাতি আমি কেতিয়াও কিন্তু বিষ্ণুৰাভাক আচল শ্ৰদ্ধা জনাব নোৱাৰিম বিষ্ণুৰাভাৰ যিটো আদৰ্শ যিটো দৰ্শন সেইখিনি আমি জানিবই লাগিব আৰু তাৰ কাৰণে আমি অধ্যয়ন কৰিবই লাগিব আমি বুজিবই লাগিব আপুনি সেইটোৱেইটো কৈছে মই সেইটোৱে কৈছোঁ হয় ছাৰ বহুত বহুত ধন্যবাদ ধন্যবাদ ছাৰ আমি অনুষ্ঠানটোৰ শেষৰ ফাললৈ আহিছোঁ প্ৰশান্ত শেষৰটো গীত শুনিম আচলতে এইটো অসমীয়া প্ৰথম গজল সংগীত বুলি ডক্টৰ ভূপেন হাজৰিকাদেৱে উল্লেখ কৰি গৈছিল আৰু তেখেতে গাইছিলে গীতটো আজলি হিয়াৰ মাজে বিজুলী বান মাৰে হয় সেই গীত গাইছে আজলি হিয়ার মাঝে বিজুলি বান মারে আজলি হিয়ার মাঝে বিজুলি বান মারে উজলাই হিয়ার মনি উজলাই হিয়ার মনি কাজলি চকুর থারে তাইর কাজলি চকুর থারে বিজুলি বান মারে আজলি হিয়ার মাঝে বিজুলি বান মারে
দুৱাৰ মেলি পূবৰ দুৱাৰ মেলি পূবৰ দুৱাৰ মেলি পূবৰ দুৱাৰ মেলি আহে তাই কিৰণ ঢালি হিয়া যে মোৰ চমকে মিচিকি হাঁহিৰে তাই মিচিকি হাঁহিৰে বিজুলী বান মাৰে আজলিয়াৰ মাজে বিজুলী বান মাৰে আজলিয়াৰ মাজে বিজুলী বান মাৰে ফাগুনি মলয়াবা ফাগুনি মলয়াবা ফাগুনি মলয়াবা ফাগুনি মলয়াবা ফাগুনি মলয়াবা অমিয়া সুৰেৰে গায় তালে তালে নাচে তাই বুকুৰ সেৱে তাই বুকুৰ সেৱে ধীৰে বিজুলী বান মাৰে আজলিয়াৰ মাজে বিজুলী বান মাৰে আজলিয়াৰ মাজে বিজুলী বান মাৰে উজ্বলাই দিয়াৰ মণি উজ্বলাই দিয়াৰ মণি কাজলি চকুৰ ধাৰে তাই কাজলি চকুৰ ধাৰে বিজুলী বান মাৰে আজলিয়াৰ মাজে বিজুলী বান মাৰে আজলিয়াৰ মাজে বিজুলী বান মাৰে আজলিয়াৰ মাজে বিজুলী বান মাৰে সুন্দৰ বহুত বহুত ধন্যবাদ জনাইছোঁ প্ৰশান্ত তুমি প্ৰাণ ঢালি গীতটো পৰিৱেশন কৰিছা ভাল লাগিল মই যতীন গোস্বামী ছাৰ তোমাক বিশেষভাৱে ধন্যবাদ জনাইছোঁ আমাৰ আজিৰ দিনটোত ষ্টুডিঅ'ৰ অতিথি হোৱাৰ কাৰণে প্ৰিয় দৰ্শক বিষ্ণুৰাভা দিৱস উপলক্ষে আজি আমি আপোনালোকৰ বাবে যিটো অনুষ্ঠান লৈ আহিছিলোঁ ইতিমধ্যে আপোনালোকে গমেই পাইছে যে প্ৰশান্ত আৰু মোৰ বাহিৰে বাকী আটাইকেইগৰাকী ব্যক্তি বিষ্ণুৰাভাৰ লগত এটা সুসম্পৰ্ক থকা প্ৰত্যক্ষভাৱে সান্নিধ্য পোৱা ব্যক্তি ৰাজনীতিবিদ হিচাপে প্ৰেমধৰ বৰাই বিধানসভাত কেনেকৈ লগ পাইছিল বামপন্থী চিন্তাধাৰাৰ হেমেন দাসে কমৰেড বিষ্ণুৰাভাক কেনেকৈ জানিছিল বুজিছিল কেনেকৈ তেওঁ ভাষণেৰে উদ্বুদ্ধ হৈছিল ঐশ্বৰ্য কাকতিয়ে তেওঁ অভিনয় চাই তেওঁ নাটকত নিজে পাৰ্ট লোৱা এগৰাকী অভিনেতাক ওচৰৰ পৰা কিদৰে বুজিছিল জানিছিল সেইখিনি তেখেতৰ মুখেৰে শুনিলোঁ আৰু ষ্টুডিঅ'ত নৃত্যাচাৰ্য পদ্মভূষণ যতীন গোস্বামী ছাৰে বিষ্ণুৰাভাৰ জীৱনৰ যিখিনি দিশ আপোনাক আমাক আজি জনালে আমি নিশ্চয় বহুখিনি নজনা কথা আজি জানিলোঁ বিশেষকৈ ছাৰৰ হাতত যিখিনি বিষ্ণুৰাভাৰ চিঠি এতিয়াও ছাৰে ইমান ধুনীয়াকৈ সংৰক্ষিত কৰি ৰাখিছে কাৰোবাৰ হাতত আছেনে নাই মই নাজানো কিন্তু আজিৰ দিনটোত আমি প্ৰতিদিন টাইমে ধন্য হৈছোঁ ছাৰৰ কৃপাত যে বিষ্ণুৰাভা দিৱসৰ এই দিনটোত বিষ্ণুৰাভাই লিখা চিঠি আমি ইয়াত পাঠ কৰিছোঁ আপোনালোকক দেখুৱাইছোঁ আৰু ছাৰৰ হাতত ইমানখিনি চিঠি ছাৰে আজিও সুৰক্ষিত কৰি ৰাখিছে এইজন নৃত্যাচাৰ্য হোৱাত বিষ্ণুৰাভাৰ কেনেধৰণৰ অৱদান আছিল তেখেতে নিজ মুখেৰে আপোনালোকক কিছু কথা কৈছে গতিকে মই ভাবোঁ আপোনালোকে অনুষ্ঠানটি চাই ভাল পালে আটাইকেইগৰাকীকে বহুত বহুত ধন্যবাদ জনাই আমাৰ আজিৰ অনুষ্ঠানটোৰ ইমানতে আমি সামৰণি মাৰিছোঁ নমস্কাৰ